16,108 পত্নী কৃষ্ণৰ আছিল। মই যদি ভাবোঁ বোলে নাই বোলে ময়ো 8গৰাকীমান বিয়া পাতি ল'ম, তেনেহ'লে তাতিবা হৰি অৱস্থা বেয়া হৈ যায়। এই নামঘৰতো কিছুমান ভকতৰ চাব অকণমানতে টিকিচকে খং উঠে, তেনেহ'লে গম পাই যাব যে এইজন মানে টিকিচকে যে খং উঠে ইয়াৰ এটা কাৰণ আছে। বৰা বাপ আৰু শইকীয়া বাপ নামাচাৰ্য দুজন থাকে। যদি বৰা বাপৰ নামটো প্ৰস্তাৱ কৰি দিয়ে, শইকীয়া বাপ লাহেকৈ হৰি উঠি গুচি যায়। বোলে সিহঁতৰ আৰু কাম ধান্দা নাই, অকল কৃষ্ণ কৃষ্ণ গাই থাকে আৰু প্ৰসাদৰ টোপোলাবিলাক এগাল এগাল হৰি। ভগৱন্ত চব বস্তু ভাল পায়, অহংকাৰটো আটাইতকৈ বেছি বেয়া পায়। সেইকাৰণে অহংকাৰ যদি হয় বোলে ব্ৰহ্মাকো ভগৱন্ত পৰীক্ষা লয়। মহাদেৱক ভক্তি কৰিলে আমি গতি পাম নে নাই, আৰু মহাদেৱৰ ভক্তি কৰি আমি বৈকুণ্ঠ পাম নে নাই। 5টা আচাৰ আছে বা সেইটো বয়ামত ভৰাই থাকে। লোকাচাৰ, দেখাচাৰ, বেভিচাৰ, অনাচাৰ, দুৰাচাৰ। কৃষ্ণ ভক্তি কৰাজনৰ কি হয় আৰু দেৱাদিদেৱ মহাদেৱৰ ভক্তি কৰাজনৰ কি হয়? কৰ্ণত কহন্ত কৃষ্ণ কথা গৈপ কৰি নাহি খেউ পায় হকি উহংগ কৰি। কৃষ্ণ জয়গুৰু শংকৰ ভিডিঅ' চাই থকা সমস্ত বাবাই আমি সেৱাভাগ জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিব দিছোঁ। আজি গৈ আছোঁ গৰখীয়া দলৰ বিষ্ণু প্ৰাথমিকলৈ গৈ আছোঁ। অৰ্থাৎ আজি নামখাৰু আছে, লগতে ভাগৱত ব্যাখ্যা আছে, আৰু ভাগৱত ব্যাখ্যা আমাৰ গুৰুস্বৰূপ অনিল তাঁতী বাপজনা আহিব। গতিকে আজি সমস্ত পৰিৱেশটো দেখুৱাই যাম, ভাল হ'ব আজি চাব। আৰু যদি মোৰ ইউটিউব চেনেল আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুক পেজত প্ৰথম আহিছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব। গতিকে ভিডিঅ'টি আৰম্ভ কৰি যাওঁ। কৃষ্ণ জয় গুৰু শংকৰ। তাঁতী বাপজনাই আমি সেৱা কৰিছোঁ। কৃপালু বাপাই সমস্ত আপোনাক মহামহন্ত জানে যে ভাগৱত এখন সমুদ্ৰ হয়। ভাগৱতৰ এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি হ'ব পাৰে। গতিকে ভাগৱত ব্যাখ্যা কৰাটো বহুত জটিল কাম। আমি মতি অনুসাৰে আপোনালোকৰ মাজত ঈশ্বৰৰ কথা দুই এষাৰ প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। গুৰুজন বস্তু আমাৰ হৃদিস্থিত হৈ কৃপা কৰে, এই অৰ্থে আপোনালোক মহামহন্তৰ শ্ৰী চৰণ কমলত এভাগী অমৃতবাণীৰে জনোৱা হৈছে। কৃষ্ণ হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি কৃপা দৃষ্টি চাহি উক মুক সহজ বাসনা ৰূপে শৰণ দিওক নাথ অমূৰ অহংকাৰ দূৰ কৃপালু বাপাই সমস্ত আজি এটা অধ্যায় আপোনালোকৰ মাজত, নতুন অধ্যায়। চিত্ৰকেতু অভিশাপ, মানে পাৰ্বতীয়ে এবাৰ ভগৱান কৃষ্ণৰ একান্ত ভকত চিত্ৰকেতু তেওঁক অভিশাপ দিছিল, আৰু অভিশাপত তেওঁৰ প্ৰতিক্ৰিয়াত কি হৈছিল তাৰ ওপৰতে আজি মানে অধ্যায়টো আমাৰ পৰম শ্ৰদ্ধাৰ ৰাতিপুৱাকৈ পাঠ কৰিব, আৰু ইয়াৰ ওপৰতে আমি কিঞ্চিত আপোনালোকৰ মাজত প্ৰকাশ কৰিম। কৃষ্ণ শিৱ পাৰ্বতীক তিৰস্কাৰ পদ। অ হুক মুনি বোলে পৰি ক্ষিত হেতু অনন্ত কনে দেখি বিকল চিত্ৰকেতু হৰি হৰি বুলি প্ৰণা মিলাহে দিখে বিমানত চৰি লৰি গলনত হৰিখে পৰম সুন্দৰী বিদ্যা ধৰি গণ সংগে মৃদংগ মন্দিৰা কৰ তাল ধৰি ৰংগে অবেক্ষিতা তলিলায় করন্ত ভুবন জিতু নারায়ণ প্রণামো তাঙ্ক হদায় হেহি কৃপাময়
মোৰ বাক্য স্বয়ং অলংকৃত কৰণ তোক শৃংগাৰাদি নানা ৰখে বাজ ভোগ আনন্দে লোক ভুনুক শৃংগারাদি নানা রখে বাজ ভোগ আনন্দে লোক ভুনুক ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় জন্মা ভবাদি মজ্জস্য তজ্জা সমুতিজো নরহ परंपरा पूर्णोति पतकोऽपि तं सनातनं सदानन्दो मुपस्मयो हृदि यस्य स्मरणं मात्रेण जन्मो संसारो बन्धनो विमुच्यते प्रभो विष्णुवे नमो विष्णुवे नमो नमः ईश्वर परमं कृष्ण सच्चिदानंद विग्रह अनादि आदि गोविंदं सर्वकारणं कारणं कृष्ण प्रियोतमं स्वप्नो शंकर परमं गुरु इति वन्दे सत्यं महत्तं पुनः पुनः मोकं करति वाचलं पंगो लंघयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् नमो समस्त भूतानामादि भूतायो भूभृते अनेक रूप रूपाय प्रभु विष्णुवे नमो विष्णुवे नमो नमः जय जय ईश्वर अनादि देव हरि शंकर स्वरूपे पृथ्वीदय अवतरी कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्मापर नपावंत जारयादि अंत हेनय शंकर तुमी अनाथर नाथ प्रणाम प्रभु शरण तथया माथ सद्मरूपे आহি তুমি नररूप धरी तारिला सन्तक प्रभु पाखंड घरी तारिला सन्तक प्रभु पाखंड घरी अनंत कोटि ब्रह्मांडर परम अध्यक्ष अनंत कोटि ब्रह्मांडर परम अधिकारी अनंत कोटि ब्रह्मांडर परम नायक जुगेश्वर महेश्वर पीताम्बरधारी नारायण कमल नयन गोपीबल्लभ गोपीनाथ सर्वद्रष्टा सर्वस्रष्टा भगवान कृष्णर चरण कमल कोटि कोटि बार भक्तिपूर्ण हेरा जना कृष्ण माधव जी महामती गुरुजना परिभक्ति दान दिया समस्त जगत उद्धार करा परम गुरुजना श्री चरण कमल हजार कोटि बार भक्तिपूर्ण हेरा जना आज सीमांत शंकरदेव संघ पश्चिम जोरहाट आंचलिक शाखा उत्तर पश्चिम जोरहाट आंचलिक शाखार विष्णुपुर प्राथमिक शाखार बैकुंठ धामत परमंगल रामकृष्ण नाমৰ अंत पुराण भूर्ज अघात कल्पतरु महाभागवत पाठ और व्याख्या अनुष्ठान भाग श्रवण और कीर्तन धर्म पालनर कारण
এই প্ৰাথমিক শাখাৰ ভকত বৈষ্ণৱে সংকল্প লৈছিল আৰু দূৰ দূৰণিৰ পৰা সন্ত মহন্ত বিদুৰ উদ্ধৰ সন্ত মহন্ত ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি কৃষ্ণ কথা অমৃত পান কৰাবৰ কাৰণে আসন অলংকৃত কৰাই আসনৰ হস্ত বৃদ্ধি কৰি থকা সমস্ত ভকত বৈষ্ণৱ শ্ৰী চৰণত আমি এই আসনৰ পৰা কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ আপোনালোকৰ জন্মৰ পৰাই গুৰুজনৰ লগত পৰিচয়, নাম বস্তুৰ লগত পৰিচয়, ভকত বস্তুৰ লগত পৰিচয় আপোনালোকৰ জন্মৰ পৰাই। তাঁতিবাবটো কালি পৰহি আপোনাসৱৰ সান্নিধ্যত থাকি কৃষ্ণ কথা আপোনাসৱৰ পৰাই অলপ জানিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনাসৱৰ কৃপাত আজি এই বিয়াখাখনত বহি আপোনাসৱৰ মাজত ঈশ্বৰৰ কথা প্ৰকাশ কৰিছোঁ। এবাৰ চাৰি সিদ্ধক নাৰদে পাইছিল লগ আৰু প্ৰশ্ন এটা কৰিছিল যে ভাগৱত ধৰ্ম মানেনো কি? নাৰদে প্ৰশ্ন কৰিছিল, তাৰ উত্তৰত চাৰি সিদ্ধই কৈছে যে গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনিও জানে। গতিকে আপোনালোক সমস্তজনে ভকত বৈষ্ণৱ ভাগৱত ধৰ্মৰ কথা জানে, তথাপিও উপায় নাই, তাঁতি কান্দিলে মাতি দুই এষাৰ ঈশ্বৰৰ কথা ক'ব লাগিব, হয়নে প্ৰভু নমস্তে? গতিকে আমি আপোনাসৱৰ মাজত ঈশ্বৰৰ কথা দুই এষাৰ ক'ব লাগিব, নহ'লেতো যি উদ্দেশ্য লক্ষ্য কৰি আমাক আমন্ত্ৰণ কৰিছে আমি সফল নহ'ম। সেইকাৰণে আপোনাসৱ মহামহন্ত জানে যে ভাগৱত ভকতসকলে খেদিগুৰি যথা তথা ভাগৱততে আছে যে ইহাকে কথিবে ইহাকে মথিবে, ভকতসম লৈ ভকতসকলে একত্ৰিত হয়। এই ভাগৱত যেতিয়া কথন আৰু মথন কৰে তেনেহ'লে ভাগৱতৰ পৰা নৱ ৰসৰ উৎপন্ন হয়, সদায় নৱ, সদায় নতুন ৰস, আৰু ভকত ভোমৰাই ইয়াক পান কৰি আনন্দ ব্ৰহ্মক উপলব্ধি কৰে। সেইকাৰণে আপোনাসৱ আহিছে খেদিগুৰি যন্ত্ৰৰ পৰা আৰু ঈশ্বৰৰ কথা শুনিব। আচলতে কৃষ্ণক জানিলে আৰু জানিব বাকী নাথাকে, তথাপিও ঈশ্বৰৰ এই যে জন্মলীলা ৰহস্য কথাবিলাক আপোনালোক শুনিছে। ভগৱন্তৰ গুণানুকীৰ্তন কৰিলে কি হয় যে জীৱই বন্ধনৰ পৰা মুক্তি হ'ব পাৰে। ভগৱন্তৰ যিমানে আপুনি গুণনাম কীৰ্তন কৰিব, গুণানুকীৰ্তন কৰিব, লীলা চৰিত্ৰবিলাক গাব ভকতৰ সময়ত, তেতিয়া বন্ধনৰ পৰা মুক্তি হ'ব। আৰু ভগৱন্তৰ গুণানুকীৰ্তন নকৰি যদি নিজৰ গুণানুকীৰ্তন কৰিবলৈ আৰম্ভ হৈ যায় তেনেহ'লে বন্ধনত পৰিব। হৰি বোলে নিজৰ গুণানুকীৰ্তন কি? বোলে আপুনি যদি কাৰোবাক লগ পায়, বোলে বাপ ঐ মোৰ বোলে 2 বিঘা মাটি আছে, 10 বিঘা মাটি আছে, বোলে আছাম টাইপ ঘৰ আছে, মোৰ 2টা ল'ৰাৰ চাকৰি, আমুক তামুক, বোলে নিজৰ গুণানুকীৰ্তন যিমানে কৰিব সিমানে আপুনি মায়াৰ বন্ধনত পৰি থাকিব। হৰি সেইকাৰণে ভকতসকল বহুত চতুৰ যে নিজৰ গুণানুকীৰ্তন কৰি বন্ধনত নপৰি যে ভগৱন্তৰ গুণানুকীৰ্তন কৰি যাতে মুক্ত হ'ব পাৰি মায়াৰ বন্ধনৰ পৰা, তাকে চেষ্টা কৰি আজি আপোনাসৱ সকলোৱে ৰসতো চতুৰ বুলি কৈছে। তাৰমানে উৰিষ্যা ভাষাৰ এটা গীতাত আছে, যেইজন কৃষ্ণ ভজে সেই বড় চতুৰ, মানে কৃষ্ণ যিজনে ভজে সেইজন বহুত চতুৰ। দেখ আপোনালোকো কিন্তু কম নহয়। হৰি কৃষ্ণক ভজাজন বহুত চতুৰ। আজি এটা অধ্যায় বৰ সুন্দৰ দৰ্শনেৰে আপোনাসৱৰ মাজত প্ৰকাশ কৰিবলৈ গৈছোঁ। সাধু সংগৰ মহিমা বহুত আছে। কৃষ্ণই নিজেই কৈছে যে মাধৱ উদ্ধৱক কৈছে যে হে উদ্ধৱ, তুমি সাধু সং ল'বলৈ যত্ন কৰিবা। এই ৰাম মাধৱে বুলন্ত সখা শুনা পৰিছে দম, পঢ়ে যেবে হবে শাস্ত্ৰ, জানে চাৰি বেদ।
তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰজেবে সন্তৰ সংগতি হয়নে বোলে কৰ্ণত কহন্ত কৃষ্ণ কথা গৈপ কৰি নাহি খেউ পাই সখী সুসংগ হৰি এতিয়া ভকতৰ সং কিয় ল'ব লাগে ভগৱন্তই কৈছে যে সাধুৰ সময়তে মোক তুমি লগ পাবা সেইকাৰণে বোলে পঢ়ে যেবে সবে শাস্ত্ৰ জানে চাৰি বেদ তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰজেবে সন্তৰ সংগতি এতিয়া সাধু বুলি ক'লে কাক বুজায় বোলে আমাৰ এখন গাঁও আছে বোলে গাঁওখন হৈছে গৰখীয়া দল বোলে তাত বোলে কোনোবা এটা চুকত বোলে 5-10জনমান গোট খালে চুলি দীঘল কৰি ল'লে আৰু ভাং গাঞ্জা বোলে হুপ্পা মাৰি আছে সেইটো সাধু কয় নেকি অ হৰি সেইটোকো সাধু বুলিয়ে কৈছে নেকি বাৰু বোলে সাধু বুলিয়ে কৈছে কিন্তু সেইটো লোকাচাৰ দেখাচাৰ 5টা আচাৰ আছে বাৰু সেইটো বয়ামত ভৰাই থাকে লোকাচাৰ দেখাচাৰ বেভিচাৰ অনাচাৰ দুৰাচাৰ এই 5টা আচাৰ বয়ামত ভৰাই মানুহক খুৱাই থাকে গতিকে আমি অব্যভিচাৰী ভক্তি কৰিব লাগিব কাৰ কৃষ্ণ তাৰ ওপৰতে আজি এই পদবন্ধে আমি আপোনালোকৰ মাজত ব্যাখ্যা কৰিম যে কৃষ্ণ ভক্তি কৰাজনৰ কি হয় আৰু দেৱাদিদেৱ মহাদেৱৰ ভক্তি কৰাজনৰ কি হয় মহাদেৱক ভক্তি কৰিলে আমি গতি পামনে নাই আৰু মহাদেৱৰ ভক্তি কৰি আমি বৈকুণ্ঠ পামনে নাই জন্ম মৃত্যুৰ পৰা আমি মুক্তি হ'ব পাৰিম নে নাই ইয়াৰ উদ্দেশ্য লক্ষ্য ৰাখি আজি ষষ্ঠ স্কন্ধ চিত্ৰকেতু উপাখ্যান আপোনালোক অধ্যয়ন কৰিছে এই অধ্যায়টো ইয়াতে এই চিত্ৰকেতু ৰজা আছিল তেওঁ ল'ৰা ছোৱালী নাছিল চিত্ৰকেতু ৰজাৰ বহুত দিন ধৰি মানে ল'ৰা ছোৱালী নাছিল আৰু এদিন অংগীৰা আৰু নাৰদ ঋষি আহি তেওঁক এটা পুত্ৰদান দিছিল মানে 1 লাখ কিমান এটা পত্নী আছিল দেই বাপায়েক আচলতে এই ভগৱন্তৰ জন্ম কৰ্মবিলাক লীলা চৰিত্ৰবিলাক যে ভাগৱতত আমাক দিছে আখ্যান উপাখ্যানৰ যোগেদি এইখিনি আমাক গাবলৈ কৈছে শুনিবলৈ কৈছে আৰু আনন্দ ব্ৰহ্মক উপলব্ধি কৰিবৰ কাৰণেহে দিছে ইয়াক কিন্তু অনুকৰণ কৰিবলৈ কোৱা নাই আকৌ দেই অ হৰি বোলে বহুতে কয় বোলে 16,108গৰাকী পত্নী কৃষ্ণৰ আছিল বোলে 16,108গৰাকী পত্নী কৃষ্ণৰ আছিল মই যদি ভাবোঁ বোলে নাই বোলে ময়ো 8গৰাকীমান বিয়া পাতি লওঁ তেনেহ'লে তাতিবাপ অ হৰি অ ৰাম অৱস্থা বেয়া হৈ যাব হয়নে বাৰু বোলে দেৱাদিদেৱ মহাদেৱে বোলে বিষ পান কৰিছিল ময়ো অকণমান খাই চাওঁ বুলি ক'লে হ'ব নেকি মইতো একেবাৰে অহৰি অৰাম হৈ যাব লাগিব গতিকে এই যে দিব্য ৰূপ লীলা চৰিত্ৰবিলাক আমি গুণ গৰিমাবিলাক আমাক গাবলৈহে কৈছে ইয়াত আনন্দ ল'বলৈ কৈছে দেই বাপাই সেইকাৰণে এই চিত্ৰকেতু ৰজা 1 লাখ পত্নী আছিল যদিও একেবাৰে শেষৰ যিগৰাকী পত্নী তেওঁক এটা ফল দি দিলে আৰু এই ফলটো খোৱাৰ পিছতে তেওঁ গৰ্ভৱতী হ'ল এটা সন্তান জন্ম হ'ল আৰু মানে 99 লাখ মানে 999টা মানে পত্নী তাৰ ওপৰত মানে খঙাই গ'ল আৰু সতিনীসকলে মানে কি কৰিলে সেই ল'ৰাটোক বিষ পান কৰাই অঘাৰী কিয় কৰালে কাৰণ ৰজাই যোনে পুত্ৰ দান দিয়ে তাকে বেছি ভাল পায় সেইকাৰণে হিংসাত কি কৰিলে মাৰি পেলালে আৰু চিত্ৰকেতু ৰজাৰ ধন সম্পত্তি টকা ঐশ্বৰ্য বিভূতি চব আছে কিন্তু ল'ৰা ছোৱালী নথকাত বহুত দুখী আৰু ল'ৰা এটা পাইছিল তাৰ বাবেও বহুত দুখী সেইকাৰণে খুব দুখ অন্তৰেৰে তেওঁ ভগৱানৰ ভকত আছিল সেইকাৰণে আকৌ নাৰদ আৰু অংগীৰা ঋষি আহিল নাৰদ অংগীৰা ঋষি আহি সুধিছে চিত্ৰকেতু তোমাৰ কি হ'ল বোলে প্ৰভু কি ক'ম আপোনালোক মহামহন্তক বোলে আপোনালোকৰ কৃপাত বোলে ল'ৰা এটা পাইছিল কিন্তু ল'ৰাটো আমাৰ নাথাকিলে আপোনালোক এটা কাম কৰক মোক ৰাজ্যভাৰ একো নালাগে এই মৰা সন্তানটোকে আকৌ ঘূৰাই যদি দিব পাৰে তেনেহ'লে আপোনালোকক মই এই ঋণ মই পৰিশোধ কৰিব নোৱাৰোঁ বুলি নাৰদ আৰু অংগীৰা ঋষিৰ ওচৰত প্ৰাৰ্থনা জনালে এতিয়া নাৰদ উপায় নাপায় কি কৰিলে সেই সন্তানটোক মানে আত্মাটো সেই যিটো শৰীৰ আৰু আত্মাটোক আনি কিনি চিত্ৰকেতুৰ ৰজাক অৰ্পণ কৰিলে তেতিয়া চিত্ৰকেতুৰ ৰজাই
দেখি সেই জীৱটোৱে চিনিয়ে নাপায় যে মই তোমাৰ দেউতা হয় বুলি কৈছে। চিত্ৰকেতু ৰজাক জীৱটোৱে কৈছে কোন দেউতা কোন মা মইতো কাকো চিনিয়ে পোৱা নাই। বোলে এনেকুৱা কিমান বোলে মা দেউতা হ'ল, কিমান মোৰ বোলে মা দেউতা হৈছিলে, কোন জন্মৰ মা দেউতা মইতো আজিলৈকে বুজিয়ে পোৱা নাই। এনেকুৱা কৰি যেতিয়া ক'লে তেতিয়া তেওঁৰ জীৱনত বৈৰাগ ভাৱ উৎপন্ন হ'ল। তাৰমানে এই সংসাৰত সকলো বস্তু অসাৰ। সেইকাৰণে ভক্ত প্ৰহ্লাদেও কৈছে হে ৰাম অসাৰ সংসাৰ ইয়াত নাহিখে বিশ্বাস জানি হৰি ভকতি কৰি ভাষ। যে সংসাৰখন অসাৰ, সাৰ কেৱল ভগৱান কৃষ্ণ। সেইকাৰণে জ্ঞানীসকলে কেৱল ভগৱন্তকে আৰাধনা কৰে, ভক্তি কৰে আৰু ভগৱন্তক পাবলৈহে চেষ্টা কৰে বাপাসকল দেই। তো চিত্ৰকেতু ৰজা বৈৰাগ ভাৱতে এনেকুৱা আনন্দ মানে ঘূৰি ফুৰি ৰাজ্যভাৰ এৰি গন্ধৰ্ব লোকলৈ গুচি গ'ল। আৰু সেই গন্ধৰ্ব লোকত ঘূৰি থাকোঁতে এদিন কি হ'ল, কৈলাশ পৰ্বতৰ ফালে তেওঁৰ বিমানটো গ'লগৈ। সেই বিমানটোৰ নাম আছিলে বিষ্ণুদত্ত বিমান। বিষ্ণুদত্ত বিমানত উঠি বৈৰাগ ভক্তি লৈ যেতিয়া তেওঁ আনন্দ মানে ঘূৰি ফুৰিছিল, সেই সময়তে শিৱ আৰু পাৰ্বতীক এটা বেলেগ ৰূপত তেওঁ দৰ্শন পালে। শিৱই মানে পাৰ্বতীক আলিংগন কৰি বহি আছিলে আৰু নিজৰ মানে স্ত্ৰী পুৰুষৰ কথা হয়নে, তাত চিত্ৰকেতু সোমাব নালাগিছিলে নিয়মমতে। হৰি হয়নে বাৰু? তো এই দৃশ্যটো মানে মুকলিভাৱে দেখাৰ কাৰণে চিত্ৰকেতুৱে মানে শিৱ আৰু পাৰ্বতীক দুইজনকে, পাৰ্বতী আৰু শিৱক তেওঁ উপলম্ভা কৰিছে, আছিল্য ভাৱেৰে কৈছে। এইখিনি কথা ইয়াতে ওলাই গ'ল। তেতিয়া চিত্ৰকেতুক দেৱী পাৰ্বতীয়ে অভিশাপ দিব আৰু অভিশাপ দিয়াৰ পিছত তেওঁ অসুৰ জন্ম ল'ব। সেই অসুৰটোৰ নামে হৈছে বিদ্যা দেই বাবা। এতিয়া বিদ্যাপুৰৰ কথাটো ইয়াৰ পৰা আৰম্ভ হ'ব। এতিয়া অসুৰ জন্মনো কিয় পালে চিত্ৰকেতু ৰজা? এই যে চিত্ৰকেতু ৰজা, ইয়াৰ আগৰ কথাবিলাক আপোনালোকে পালে বাৰু। এতিয়া চিত্ৰকেতু ৰজাক শিৱক অনেক গালি পাৰিলে, কিন্তু শিৱই কিন্তু তাৰ উত্তৰত একো নক'লে। তেওঁ হাঁহি মুখেৰে তেওঁৰ গালিবিলাকৰ কথা পাহৰি গ'ল শিৱই। কিন্তু দেৱী পাৰ্বতী যিহেতু মায়া আৰু শিৱ হৈছে পৰম বৈষ্ণৱ দেই বাবা। সেইকাৰণে শিৱ নিন্দাটো ভগৱানৰ নিন্দাই হয়। বহুতে ভাবে যে শিৱ নিন্দা কৰি মই বাচি যাম বুলি দেই। বোলে শিৱ নিন্দা মানে হৈছে ঈশ্বৰৰ নিন্দা। সেইকাৰণে বিষ্ণু ভকত হ'লেও আপুনি মই কিন্তু শিৱক নিন্দা কৰিব নালাগে। সেইটোৱে ইয়াৰ মানে ভাগৱতৰ এইটো সুন্দৰ দৰ্শনেৰে আপুনি মই বুজিব লাগিব। বোলে শিৱ হৈছে মহাবৈষ্ণৱ, শিৱ মহাবৈষ্ণৱ। সেইকাৰণে ভাগৱতৰ দ্বাদশ খণ্ডত কৈছে বৈষ্ণৱম নামম শম্ভু, বৈষ্ণৱম নামম শম্ভু। বোলে বৈষ্ণৱৰ ভিতৰত শম্ভু যেনেকৈ শ্ৰেষ্ঠ, গংগাৰ ভিতৰত যেনেকৈ এই নদীৰ ভিতৰত যেনেকৈ গংগা শ্ৰেষ্ঠ, তেনেকুৱা শাস্ত্ৰৰ ভিতৰত পুৰাণ সূৰ্য মহাভাগৱত শ্ৰেষ্ঠ হয়নে বাৰু? ঠিক আজি সেই বৃত্তান্তটো, চিত্ৰকেতুৰ বৃত্তান্তটো আপুনি মই শুনিব লাগিব। বৰ আনন্দদায়ক অধ্যায়। কি বুলি ক'লে বৰ সুন্দৰ দৰ্শনেৰে কৈছে যে বিষ্ণুদত্ত বিমানত 4 মহাভাগ একদিনা জানতে শংকৰক পাইলা লাগ, কৈলাশৰ শৃংগত শংকৰ আছে বহি, সিদ্ধ চাৰণ গণে আশ্ৰয় উপাসী, কুলে কৰি গৌৰীক আলিংগী 2 হাতে, সমাজত উপাসী আচন্ত ভূতনাথে। এতিয়া ভূতনাথে পাৰ্বতীক মানে কিয় ইমান ভাল পায় এটা প্ৰশ্ন আহি যায় হয়নে বাৰু? এটা দেৱাদিদেৱ মহাদেৱ হৈছে সংহাৰকাৰী দেৱতা দেই। ভগৱন্ত বনমালী প্ৰভু নাৰায়ণে 3টা ৰূপ ধৰি নিজৰ স্বৰূপৰ পৰা 3জন দেৱতা সৃষ্টি কৰিছিলে, সত ৰজ তম হয়নে বাৰু? কোন কোন দেৱতা? ব্ৰহ্মা বিষ্ণু আৰু মহেশ। আৰু এই 3জনে কিন্তু অভিন্ন বুলি কৈছে, ভিন্ন এজনো ভিন্ন নহয়। ব্ৰহ্মা ৰূপে তেওঁ সৃষ্টি কৰে, বিষ্ণু ৰূপে তেওঁ পালন কৰে আৰু ৰুদ্ৰ ৰূপে তেওঁ সংহাৰ কৰে। যদ্যপি ভজনীয় 3ও দেৱতা, কিন্তু বিষ্ণুৰেহে পূজাত মানুহৰ সিদ্ধি হয় বুলি কৈছে। সেইকাৰণে এই প্ৰাথমিকটোৰ নাম কি দিলে আপোনালোক? বিষ্ণু
বোলে বিষ্ণুৰ পূজাতে বোলে সিদ্ধি হয়। সেইকাৰণে সাত্বিক ঈশ্বৰক মানিব লাগিব। সাত্বিক দেৱতাক যদি মনা হয় তেনেহ'লে ভাৱনাবিলাক আপোনাৰ মোৰ সাত্বিক হ'ব। সেইবুলি আমি শিৱক নিন্দা কৰি ফুৰিব নালাগিব দেই বাপাই। শিৱক পূজা কৰিলে বোলে শিৱই আপোনাক 5টা গুণ দিব। কি কি? ঐশ্বৰ্য, বিভূতি, যশ, মান আৰু কীৰ্তি। এই 5টা বস্তু দিয়াৰ কাৰণে শিৱ পূজা কৰে। এতিয়া এই সংসাৰত এই পৃথিৱীত 100 ভাগৰ ভিতৰত 95% মানুহে শিৱ পূজা কৰে। বোলে কিয় কৰে পূজা? প্ৰশ্ন। কাৰণ শিৱ পূজা কৰিলে মানে শিৱই মানে চব বস্তুৱে দিয়ে দেই বাপাই। সেইকাৰণে শিৱ পূজা কৰে। এজন পুৰাণত আছে, ঘণ্টাকৰ্ণ নামৰ এজন ভকত আছিলে, শিৱ ভক্ত দেই। ঘণ্টাকৰ্ণ, কি নাম? ঘণ্টাকৰ্ণ। তেওঁ মানে কাণ দুখনত 2টা ঘণ্টা পিন্ধি থৈছিল আৰু তেওঁ একান্ত শিৱৰ ভকত আছিলে। একান্ত শিৱৰ বাহিৰে অন্য দেৱতাৰ নাম যদি কোনোবা আগফালে গাই দিয়ে, তেওঁ কাণ দুখন এনেকুৱা কৰি কৰি ঠিৰিং 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 বজাই দিয়ে। তাৰমানে আন দেৱতাৰ নাম নুশুনে দেই। এই ঘণ্টাকৰ্ণ কি হ'ল, এদিন মহাদেৱে তাৰ ওপৰত সন্তুষ্ট হ'ল। ঐশ্বৰ্য, বিভূতি, যশ, মান আৰু কীৰ্তি সকলো বস্তু দিলে। আৰু এদিন মহাদেৱক তেওঁ লগ পাই ক'লে যে আপোনাৰ ভক্তি মই কৰিলোঁ, অন্তিম পৰ্যায় মোৰ আহিল, এতিয়া মোক তুমি মুক্তিটো দিব লাগিব। তো মহাদেৱে ক'লে ঘণ্টাকৰ্ণ যে তোমাক মই চব বস্তুৱে দিব পাৰিলোঁ, কিন্তু এটা বস্তু মই তোমাক দিব নোৱাৰোঁ। বোলে কি? মুক্তি। তেতিয়া শিৱৰ ওপৰত ঘণ্টাকৰ্ণই কৈছে বোলে কি ৰকম মানুহ ৰে, বোলে যদি মুক্তিয়ে দিতে নাই পাৰি তেনেহ'লে হৰি। তেতিয়া সেইদিনাখনৰ পৰা আৰু শিৱ পূজা বন্ধ কৰি বোলে মুক্তিদাতা কোন? বোলে মাধৱ। মুক্তিৰ যিজন গৰাকী বোলে সেইজন হৈছে পৰম ঈশ্বৰ ভগৱান কৃষ্ণ। আৰু ভগৱানৰ ভক্তি তেওঁ কৰিবলৈ আগবাঢ়ি গ'ল। সেইকাৰণে বাপাইসকল শিৱক পূজা কৰিলে মানে চব বস্তুৱে দিব, কিন্তু মুক্তি নিদিব। কাৰণ শিৱক যদি পূজা কৰে বোলে ল'ৰা ছোৱালী নাই, তো ভগৱানে কৈছে যে শিৱক যদি পূজা কৰে বোলে শিৱলিংগত পূজা কৰিছে বা কিবা এটা পূজা কৰিছে, তাৰ মনোকামনাটো শিৱই মানে অতি শীঘ্ৰে মানে মনোকামনা পূৰ্ণ কৰি দিয়ে। সেইকাৰণে শিৱৰ আন এটা নাম হৈছে আশীতোষ। অলপতে সন্তুষ্ট হোৱা দেৱতা কোন? দেৱাদিদেৱ মহাদেৱ দেৱ বাপা। গতিকে এই চিত্ৰকেতু নামৰ ৰজাজন শিৱক মানে এনেকুৱা এটা অৱস্থাত দেখি কি বুলি ক'লে, শংকৰৰ কুলে আতি জ্বলন্ত পাৰ্বতী, ফটিক পৰ্বতে যেন পুথিৰ বিদুতী, পৰমা সুন্দৰী গৌৰী আতিশয় প্ৰিয়া, মুখ চাই হাঁহিয়া ধৰন্ত হাবতীয়া। ভগৱন্ত পুৰুষে মানে দেৱাদিদেৱ মহাদেৱে প্ৰত্যেক দিনা ভগৱন্তৰ সহস্ৰ নাম পাঠ কৰি ৰাতিপুৱা সেৱা এটা জনায় সদায়, আৰু ভোজন কৰে, প্ৰসাদ পায়। আৰু এই কামটো মহাদেৱৰ চাই পাৰ্বতীও এই একে কাম কৰে। এদিন মানে পাৰ্বতীক কৈছে ৰাম ৰামেতি, পাৰ্বতী কৈছে শুনা প্ৰিয়া, শুনা জায়া, যে তুমি এবাৰ ৰাম নাম বুলি লোৱা বা সহস্ৰবাৰ ৰাম নাম কোৱা, ফলটো কিন্তু এটাই। গতিকে আজি মই প্ৰসাদটো দিছোঁ, তুমি এবাৰ ৰাম নাম লৈ কিনে তোমাৰ আজি এই প্ৰসাদটো তুমি ল'ব লাগিব। তেতিয়া পাৰ্বতীয়ে কৈছে মইতো এতিয়ালৈকে সহস্ৰ নাম জপ কৰাই নাই, গা পা ধুই সহস্ৰ নাম জপ কৰিম, তাৰপিছতে প্ৰসাদ ল'ম। শিৱই কৈছে যে প্ৰসাদটো তুমি এতিয়াই লৈ লোৱা, এবাৰ ৰাম বুলি কৈ লৈ লোৱা প্ৰসাদটো। তেতিয়া পাৰ্বতীয়ে কৈছে বোলে নহয় স্বামী, বোলে মোৰ যিটো মানে ডেইলি ৰুটিন আছে সেইটো মই পালন কৰিব লাগিব। তেতিয়া শিৱই বুজাই দিছে যে সহস্ৰ নামৰ তুল্য এবাৰ নাম ল'লে হৈ যায় ভক্তি ভাৱেৰে দেই বাপাই। সেইকাৰণে এই কথাটো, এই তত্ত্বটো যেতিয়া পাৰ্বতীক ক'লে, পাৰ্বতী বুজি শ্ৰদ্ধা ভাৱেৰে প্ৰসাদটো গ্ৰহণ কৰিলে। এতিয়া আমাৰ সমাজত প্ৰসাদ যে দিয়ে, আমাৰ প্ৰসাদ মানে হৈছে ভগৱন্তৰ কৃপা দেই বাপাই। প্ৰসাদ শব্দৰ অৰ্থ প্ৰসন্নটোকো বুজায়। ঈশ্বৰ যদি আপোনাৰ ওপৰত প্ৰসন্ন হৈ আশীৰ্বাদ দিয়ে সেইটোও এটা প্ৰসাদ। ভকত যদি আপোনাৰ প্ৰতি সন্তুষ্ট হৈ থাকে এইটো এটা প্ৰসাদ দেই বাপাই। আৰু আমি যে এতিয়া অৰ্পণ কৰিছোঁ নাম গাবৰ কাৰণে, হয়নে বাৰু? কাই কষ্টে ব্ৰতে থাকি, হয়নে বাৰু? অকপট শুদ্ধভাৱে আমি যিটো ঈশ্বৰ কৃষ্ণক অৰ্পণ কৰিছোঁ সেইটো এটা প্ৰসাদ। গতিকে এই দ্ৰব্যবিলাকো এটা প্ৰসাদ।
ভক্তিভাৱেৰে যিকোনো দ্ৰব্য ভগৱন্তক অৰ্পণ যদি হয় সেইটো এটা প্ৰসাদ। তে এই প্ৰসাদ গ্ৰহণ কৰি যেতিয়া পাৰ্বতীয়ে ৰাম বুলি কৈ প্ৰসাদ গ্ৰহণ কৰিলে, তেতিয়া সেইদিনাখনৰ পৰা বেছিকৈ ভাল পাব লাগিব ভগৱান শিৱই পাৰ্বতী। আৰু সেইদিনাখনৰ পৰাই শিৱৰ আন এটা নাম হ'ল অৰ্ধে নাৰী ঈশ্বৰ। প্ৰথমে তেওঁৰ নাম আছিল ঈশ্বৰ। ঈশ্বৰ ভগৱানৰ নাম আৰু শিৱৰো নাম দেই। প্ৰত্যেকটা নাম ভগৱন্তৰ নাম আৰু শিৱৰ নামৰ লগত আপুনি মই ভেদাভেদ কৰিব নাপায়, নহ'লে নাম অপৰাধ দেই। সেইকাৰণে শিৱৰ নামো ঈশ্বৰ। আৰু যেতিয়াই শিৱ প্ৰসন্ন হ'ল, দেৱী পাৰ্বতীক আধাটা শৰীৰে দি দিলে, যে আধাটা শৰীৰত তুমি থাকিবা আৰু আধা শৰীৰ মোৰ, অৰ্ধাংগিনী। তাৰমানে অৰ্ধে নাৰী ঈশ্বৰ দেই বাপাই। সেই অৰ্ধে নাৰী ঈশ্বৰ হৈ অতিকৈ স্নেহৰে তেওঁ সাৱটি ধৰি কৈলাশ পৰ্বতত বহি থাকে, হয়নে বাৰু? ইমান ভাল পায় মানে। আৰু এই দৃশ্যটোৱে মানে বিষ্ণু ভকত চিত্ৰকেতুৱে দেখিব নোৱাৰিলে, যে সমাজত মুকলিভাৱে তহঁতি দুজন, তেওঁ মানে দেখাজনৰ বিপৰীত ক্ৰিয়া হ'ল। এতিয়া বহুত মানুহৰ বহুত কথা সহ্য নহয়, চাবচোন আপোনাৰ, হয়নে বাৰু? তেওঁৰ মাজত এইটো চিত্ৰকেতুৰ মানে মনত এইটো দুখনীয় বুলি ভাবি, কিন্তু সন্ত ভকত যোগীসকল বা জ্ঞানীসকলে এইটো দুখনীয় বুলি নাভাবে। কিন্তু চিত্ৰকেতু যদিও বিষ্ণুৰ ভকত এইটো দুখনীয় বুলি ভাবি কি বুলি ক'লে, উচ্চ কুচ ভৰে সংকুচিত মহাশান্তি, সময়জাত লাজে যেন গাৱত লুকান্তি, দেখি চিত্ৰকেতুৰ বিতৰ্ক গৈল মন। তেওঁ বিতৰ্ক গৈল মন, পাৰ্বতীক শুনাই হেন বুলিলা বচন। পাৰ্বতীক শুনাই কিনি কথাটো কৈছে চিত্ৰকেতুৱে। কি ক'লে? চিত্ৰকেতু বোলে হেন নতু দেখো আনকে জগতৰ গুৰু বোলে সৰ্বজন। এইজনকেই জগতৰ গুৰু বুলি ভাবে, হয়নে বাৰু? বোলে এইজনৰে কাণ্ড যদি এনেকুৱা, তিৰিকুট কুলে লয়া সমাজৰ মাজত, আলিংগিয়া বহি আছে নাহি কিছু লাজ। পৰম তপস্বী জটাধাৰ দিগম্বৰ, মহাব্ৰহ্মবাদী আদি যোগী মহেশ্বৰ। হেন হুয়া নাৰী কুলে লয়া সমাজত, বহি আছে নীলাজ কামুক যেন মত। দেই বাপা, এনেকুৱা বুলি শিৱৰ এই পাৰ্বতীক শুনাই শিৱৰ ফালে চাই কেইটামান মানে কথা শুনাইছে, যে টান কথা দেই বাপা, এইটো গালি নহয়। নীলাজ কামুক যিবা আছে উনমত, সিও গৈপ্য থানে থাকে নাৰীৰ সংগত। তাৰমানে ইয়াৰ পৰা এটা আকৌ ঝাটকা দিছে, কাৰেণ্ট এটা দিছে। যদি এজন মানুহ কামাতুৰো হয়, নীলাজো হয়, তেনেকুৱা মানুহ এজনো কিন্তু সমাজত এনেকুৱাও মানে মুকলিভাৱে নাথাকে। বোলে ই মানে এনেকুৱা ধৰণৰ কামুক, সেই বুলি কৈছে। এহে পুনৰ প্ৰসিদ্ধ বিশুদ্ধ দণ্ডধাৰী, সমাজত আলিংগন্ত নাচাদন্ত নাৰী। ইহান্তেহে শিকিবে পাখণ্ড বুধবাদী, সংগে নাৰী লয়া ফুৰে ভক্তি কৌচাদী। শংকৰে নিৰন্ত নাৰী এৰিবেক কোনে, কিনো মহা কষ্ট ভস্ত ভৈল যোগী গণে। যোগীসকল ইয়াৰ পৰা কি শিকিব? বুজি পাইছেনে? বোলে যোগীসকল ইয়াৰ পৰানো শিকিবলগীয়া কি কথা আছে? বোলে দেৱাদিদেৱ মহাদেৱৰে যদি এইটো অৱস্থা, হয়নে বাৰু? তেনেহ'লে সাধাৰণ যোগীসকলৰনো কি অৱস্থা হ'ব? এই কথাটো কৈ চিত্ৰকেতুৱে কৈছে, এহিমতে চিত্ৰকেতু অনেক বলকিল, শুনি মহেশ্বৰে হাঁহি কিছু নুবুলিল। মৌনে থাকিল অন্ত সময়জাৰ যতজনে, কৃষ্ণ কৃষ্ণ মনে সুমৰিলা ঘনে ঘনে। এই কথাটো শুনিলে চবেই শুনিলে দেই, সময়জাৰ মানুহ যত আছিল কৈলাশত চবেই শুনি কিন্তু একো মাত নামাতিলে। বোলে কি ক'লে? কৃষ্ণ 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 মহাকৃষ্ণ মহাকৃষ্ণ দেই। তাৰপিছত কি ক'ব অকণমান পাঠৰ মাজত সোমাই যাব। পাৰ্বতীৰ অভিশাপ। শুনিয়া গৌৰীৰ বাতি নহহিল মন, মহাকুধ কৰি গৌৰী বুলিলা বচন। আপোনাক জিতেন্দ্ৰিয় মানিলো
মোৰ স্বামী শিৱক নিন্দিলা বহুবাৰ খগে দেৱী কাম্পন্ত মাতন্ত খৰ আরে দেখো এই হে ভইলে কদ ধর নারী সঙ্গে লয়া থাকে নীলাজ মত দুষ্ট শঙ্কৰৰ কথা শুনি শাস্তি কৰিবা কহি আছে অধিকাৰী ইয়েতেকে হে নিন্দা ইটো বোলে কৰি যেতিয়া যুক্তি কথাটো ক'লে শুদ্ধ কথাটো যেতিয়া ক'লে চিত্ৰকেতু দেৱী পাৰ্বতীৰ খং উঠি গ'ল দেৱী পাৰ্বতীয়ে কৈছে যে চিত্ৰকেতু তই হলি বিষ্ণুৰ ভকত আৰু শিৱ হৈছে ত্ৰিজগতৰ পতি ভগৱান ব্ৰহ্মা আদি কৰি দেৱতাসকলেও যাক সেৱা কৰে নমস্য আৰু মহন্ত আৰু মহন্ত কি ধৰ্ম আচৰণ কৰিব কেনেকৈ থাকিব কি তোৰ পৰা শিকিব লাগিব এই বুলি পাৰ্বতীৰ খং উঠি গ'ল আৰু সেই বুলি মোৰ স্বামী শিৱকৰ নিন্দিলা বহুবাৰ আপোনাক জিতেন্দ্ৰিয় মানি দুৰাচাৰ মোৰ স্বামী শিৱকৰ নিন্দিলা বহুবাৰ এতিয়া আমাৰ যদি বিষ্ণু ভকতসকলে যদি ভাবে আমি বোলে বহুত ইন্দ্ৰিয়বিলাকক মানে জিকি গ'লোঁ হা আমাৰ জিতেন বাপে বাৰু জিকিলে তেওঁৰ নাম জিতেন্দ্ৰিয় বোলে সেই বুলি আকৌ শিৱক আমি নিন্দা কৰিব নাপায় হয়নে বাৰু তাৰপিছত কৈছে মোৰ স্বামী শিৱকৰ নিন্দিলা বহুবাৰ খংগে দেৱী কাম্পন্ত মাতন্ত খৰতৰ আৰু সময়জাত লাজ পাই গ'ল লাজ পোৱাৰ লগে লগে আৰে দেখ হেহিহে ভৈলক দণ্ডধৰ নাৰী সংগে লয়া থাকে নীলাজ উন্মত দুষ্ট শংকৰৰ কথা শুনিয়া লোকত শাস্তি কৰিবাৰ আহি আছে অধিকাৰী এতেকেহে নিন্দা ইটো বোলে উচ্চ কৰি ইটো পাতকীৰ নিন্দা সহে কাৰো প্ৰাণ শংকৰত কৰি ভৈল ইটো ধৰ্ম যান ইহে শংকৰক আবেশ দিবে শিক্ষা বাক আবে জানো মহাদেৱে তেজিবে আমাক যদিও মোক মহাদেৱে ত্যাগ কৰি দিয়ক কিন্তু আজি মই ইয়াক এশকিনি দিমেই সেইবুলি পাৰ্বতীৰ খং উঠিল আৰু লগে লগে কি কৈছে ই ধৰ্মক কিবা ব্ৰহ্মাদেৱে নজানন্ত এতেকেহে মোক তেজি বাক নুকুলন্ত ব্ৰহ্মাৰ কুমাৰ ভীৰকু নাৰদক আদি কুমাৰ কপিল মনু হবে ব্ৰহ্মবাদী তেখম্বেও শংকৰক নকৰে নিষেধ চিত্ৰকেতু গন্ধৰ্বেহে জানে ধৰ্মভেদ এতেকে বুলন্ত আতি ক্ৰোধ বাঢ়ি যায় ভুলিবে লাগিলা দেৱী সময় যাক চাই বাপাইসকল এই ক্ৰোধটোত কিন্তু মানুহৰ সৰ্বনাশ হৈ যায় এতিয়া আপোনালোকৰ আমাৰ পুণ্যটো তৎক্ষণাৎ নষ্ট হ'ব দুটা বস্তু এটা হৈছে কাম এটা হৈছে ক্ৰোধ দে বাপা আৰু লগতে লোভো আছে এই তিনিটা শত্ৰু বুলি কৈছে তৎক্ষণাৎ মানুহৰ পুণ্য নষ্ট কৰে এই তিনিটা বস্তু মানে যিমান পুণ্যৱন্ত হওক যদি আপোনাৰ খং উঠি গ'ল লগে লগে আপোনাৰ পুণ্য হৰি গ'ল দে বাপা সেইকাৰণে সাৱধান যিমান যদি পুণ্যৱন্ত হওক যদি কামাতুৰ হৈ যায় তেনেহ'লে তেওঁৰ পুণ্যটো শেষ হৈ যায় ভকতিও নষ্ট হয় হয়নে প্ৰভু সেইকাৰণে আমি সাধু সদায় সাৱধান হৈ থাকিব লাগে সাধু সদায় সাৱধান দে বাপা ইয়াতে পাৰ্বতীৰ ক্ৰোধ উঠিল ভুলিবে লাগিলে দেৱী সমাজ যাক চাই ব্ৰহ্মা আদি হেবে যাৰ চৰণ কমল জগতৰ গুৰু মংগলৰো সুমংগল যাৰ শিৱ হেন নাম বুলি প্ৰমাদত সকলে জন্মৰ মহাপাপ কৰি হত শিৱ নাম লোৱাৰ লগে লগে পাপ কোটি জন্মৰ পাপ নাইকিয়া হয় আৰু তেনেকুৱা এজন দেৱাদিদেৱ মহাদেৱক অপমান কৰাটো ইমান ডাঙৰ কথা বুলি পাৰ্বতী খঙতে কি কৰিলে
হেনয় প্রভুক আহি করে তিরস্কার ধর্মক চিনাইবে প্রাণে হহিবেক কান দুষ্ট ক্ষেত্রী হইয়া বিদাধর পদ পায় মাত্র বিদাধর মানে গন্ধর্ব একটা সাধারণ হইতে পদর অভিমান কৰি নিন্দা কৰি ফুৰে আকৌ দণ্ডিবে যোৱায় আকৌ পাৰ্বতী এইটোও কৈছে যদি বোলা বিষ্ণুত ভকত ইটো জন দণ্ডিবাক যোগ্য নহে কহে শাস্ত্ৰগণ যদি বিষ্ণুৰ ভকত বুলি যদি ইয়াক দণ্ড দিয়া নহয় পাৰ্বতীয়ে কৈছে যদি বোলা বিষ্ণুত ভকত ইটো জন দণ্ডিবাক যোগে নহে এক কহে শাস্ত্ৰগণ ক্ৰোধৰ বেগত সতি বুলন্ত বচন নহি নহি ইটো হৰি ভক্তিৰ ভকতৰ লক্ষণ হৰি ভকতৰ ইয়াৰ ওপৰত কোনো লক্ষণে নাই বুলি ভাবি পাৰ্বতী কি কৰিছে বিষ্ণু ভকতৰ পাত্ৰ নহি দুৰাচা মই শ্ৰেষ্ঠ বুলি জাতো কৰে অহংকাৰ এটা ইয়াত আমাৰ মানুহবিলাকক অকণমান এটা উপদেশ দিছে ইয়াত পাৰ্বতীয়ে যে লাগিলে তুমি বিষ্ণু ভকত হওক লাগিলে শিৱ ভকত হওক অহংকাৰটো সকলোৰ কাৰণে বেয়া হয়নে বাৰু আৰু অহংকাৰ থাকিলে ভগৱানো তেওঁক এৰি দিয়ে চাব ভগৱন্ত চব বস্তু ভাল পায় অহংকাৰটো আটাইতকৈ বেছি বেয়া পায় সেইকাৰণে অহংকাৰ যদি হয় বোলে ব্ৰহ্মাকো ভগৱন্ত পৰীক্ষা লয় ব্ৰহ্মা আৰু শিৱৰো বোলে চাৰ্জিকেল চিকিৎসা কৰে হৰি হয়নে বাৰু সেইকাৰণে নাৰদৰো এবাৰ চিকিৎসা কৰিছিলে আপোনালোকে জানে সুদৰ্শনো চিকিৎসা কৰিছে সেইকাৰণে গৰ্ব অহংকাৰবিলাক আমি ত্যাগ কৰিব লাগিব ভগত বোলে বহুতে বোলে মই এইটো অঞ্চলত বহুত ভাল নামাচাৰ্য বুলিও অহংকাৰ আহি যায় ভাবৰ আহি যাব বোলে আমাৰ বোলে তাঁতি বাপৰ নিচিনা ব্যাখ্যাকাৰক নাই বুলি তাঁতি বাপৰো অহংকাৰ আহি যাব পাৰে হয়নে বাৰু মানৱ তাঁতি বাপে ভাবিব পাৰে মোৰ নিচিনা বোৰ সংসাৰ দিব পৰা এই এলেকাত আৰু কোনো নাই হয়নে বাৰু এনেকুৱা অহংকাৰবিলাক আমাৰো আহি যাব পাৰে আইসকলকো কৈছোঁ যে মোৰ নিচিনা বৰগীত গোৱা কণ্ঠ দিব পৰা কোনো আমাৰ আই এই অহংকাৰবিলাক আমি ত্যাগ কৰিব লাগিব এই অহংকাৰৰ কাৰণে আমি সমাজত টিকি থাকিব নোৱাৰোঁ যদি বৰা বাপ আৰু শইকীয়া বাপ নামাচাৰ্য দুজন থাকে যদি বৰা বাপৰ নামটো প্ৰস্তাৱ কৰি দিয়ে শইকীয়া বাপ লাহেকৈ হৰি উঠি গুচি যায় ৰহিলা আইগৰাকী আৰু পমিলা আইগৰাকী দুয়োগৰাকী বৰগীত গাব পাৰে যদি পমিলা আইগৰাকীৰ নাম প্ৰস্তাৱ হৈ যায় ৰহিলা আইগৰাকী হৰি গুচি যায় চাব এইটোৱে হৈছে কুচুট কপট ইৰিষা অসূয়া এইবিলাক অহংকাৰবিলাক আমি ত্যাগ কৰিব লাগিব তাৰমানে যদি হৰিৰ নাম ঈশ্বৰৰ নাম যদি চলি আছে কোনোবা এখন প্ৰাথমিক শাখাত হওক বা সমাজত আপুনি তাত দেৰিকৈ যদি উপস্থিত হৈছে বা অলপ সোনকালে উপস্থিত হৈছে আপোনাৰ নাম প্ৰস্তাৱ কৰক নকৰক কোনোবা এটা চুকৰ ধৰা লৈ আপুনি বহি সেই পৰমংগল নাম ভক্তিভাৱেৰে গ্ৰহণ কৰিব দেই বাবা তাত আপুনি আগধৰা পিছ ধৰাৰ কথা চিন্তা কৰিব নালাগে যে মই আগধৰাটো পালেই যে নামষাৰ মোৰ মানে মোক মানুহে চিনি পাব ভাল পাব এনেকুৱা কোনো কথা নাই আৰু সন্মানটো এনেও বেয়া বস্তু এইটো সংস্কৃত শ্লোকতে কৈছে সন্মানম সুৰাপান সন্মানটো মদতকৈ নিচা বস্তু বুজি পাইছে সন্মানটো মদতকৈ নিচা বস্তু সেইকাৰণে চাব সমাজত কোনোবা এই গাঁৱৰ কোনোবা এটা সন্মানীয় ভকত তেওঁক চাব আগধৰাটো যদি দিয়া হয় প্ৰথমে তেওঁ খুব ভাল পায় চাব প্ৰত্যেক দিনে যদি আগধৰাটো পায় তেওঁ খুব ভাল পায় হয়নে বাৰু দ্বিতীয় দিনাখনো যদি আগধৰাটো পায় তেওঁ খুব ভাল পায় আৰু তৃতীয় দিনাখন কেনেবাকৈ যদি আগধৰাটো নাপায় তেনেহ'লে উঠি কিনি হৰি অৰা সেইকাৰণে সন্মানম সুৰাপানম সন্মানটো মদতকৈ নিচা দেই মনত ৰাখিব সংস্কৃত শ্লোকত কৈছে এইটো আকৌ কৈছে প্ৰতিষ্ঠা চুক্ৰী বিষ্ঠা প্ৰতিষ্ঠাটো গাহৰি মলৰ লগত তুলনা কৰিছে আকৌ গৌৰৱটো এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক বোলে বহু ডাঙৰ বোলে ডিগ্ৰী পাই কিনি PhD কৰি গৌৰৱ আনি দিলে ছোৱালীজনীৰ মানে বা ল'ৰাটোৰ প্ৰতি গাঁওখনে গৌৰৱ কৰিব লাগে কিন্তু ইমান গৌৰৱ হৈ গ'ল যে মানে নামঘৰত ভকতসকলকো নমনা হৈ গ'ল হৰি আজি আমাক ভাল লাগিছে ইয়াত বোলে গাঁৱত ভাল ডিগ্ৰীধাৰী হৈছে বা পঢ়া পাছ কৰিছে আহি সেৱা কৰিছে এইটো আমাৰ সংস্কাৰ বিনম্ৰতাই হৈছে মানুহৰ সংস্কাৰ দেই বাবা এই বিনম্ৰ ভাৱটো আমি থাকিব লাগিব ভক্তি দুটা বস্তু অত্যন্ত প্ৰয়োজন হয় এক হৈছে বিনম্ৰতা আৰু আনটো হৈছে বিবেক বিবেক আৰু বিনম্ৰতা যদি আপোনাৰ জীৱনত আছে তেতিয়াহ'লে আপুনি এই ভক্তিৰ ক্ষেত্ৰত বহুত আগবাঢ়ি যাব
আর দুটার ভিতরে যদি এটা কম হৈ আছে তথাপিও আপুনি বোলে জ্ঞান বহুত আছে যদি আপুনি বিনম্ৰতা নাই আপুনি দাখলো দাখ হ'ব পৰা নাই বা সেৱক বুলি নাভাবে তেনেহ'লে সেই জ্ঞান আপোনাৰ কোনো কাম নাহে আৰু সমাজত চাব যিমান আপুনি সেৱক হ'ব বিচাৰে যিমান আপুনি দাখলো দাখ ভিত্তৰো ভিত্ত হ'ব পাৰে তেতিয়া সেই ভিত্তৰো ভিত্ত সেৱকৰ আপোনাৰ নিজৰ অন্তৰৰ পৰা আপুনি ঈশ্বৰক জনাব কিন্তু আপোনাক সকলোৱে মানিব আপোনাৰ সমাজত নিজে নিজে নামবিলাক মানে গুণগানবিলাক সমাজে গাব সেইকাৰণে সংস্কৃত শ্লোকত কৈছে প্ৰতিষ্ঠা শুক্ৰী বিষ্ঠা আৰু গৌৰৱম ঘোৰ ৰৌৰৱম গৌৰৱটো নৰকৰ লগত তুলনা কৰিছে কি নৰক বোলে ৰৌৰৱ নৰকৰ লগত তুলনা কৰিছে তস্মাৎ প্ৰয়ম তেজম জ্ঞানীসকলে এই তিনিটা বস্তু লগে লগে ত্যাগ কৰিব লাগে জ্ঞানীসকলে যিসকল জ্ঞানী এই তিনিওটা বস্তু লগে লগে ত্যাগ কৰিব লাগে বোলে এটা বস্তু বিচাৰিব লাগিব প্ৰভু বোলে মোক মান সন্মান প্ৰতিষ্ঠা নালাগে হয়নে বাৰু কি বিচাৰিব লাগিব বোলে নমাংগো হুক ভোগ এইটো দেৱাদিদেৱ মহাদেৱে প্ৰাৰ্থনা কৰিছে অষ্টম স্কন্ধ হে নলাগে মুকুতি তোমাৰ চৰণে মাংগো কেৱলে ভকতি কেৱল ভক্তিয়ে মোক দৰকাৰ সেইকাৰণে প্ৰভু মই তোমাৰ দাসৰো দাস হ'ব বিচাৰোঁ সেইকাৰণে নহু জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহু আতি নহু ধৰ্মহীন দানব্ৰত তীৰ্থক আমি কোন হয় বোলে কিন্তু পূৰ্ণানন্দ গোপী ভত্তা ভত্তা মানে স্বামী গোপী ভত্তা গোপীসকলৰ যিজন স্বামী বোলে কোন সেইজন কৃষ্ণ গোপী ভত্তা তানো দাসৰো দাস হইলো আমি হয়নে বাৰু সেইজনৰ দাসৰো দাস হ'ব লাগিব সেইকাৰণে এই আমাৰ গুৰুজনাৰ যিটো ভক্তি ধৰ্ম দৰ্শন বিশ্বত সেইকাৰণে বেছিকৈ প্ৰতিষ্ঠিত হৈছে কিয় হৈছে কাৰণ ইয়াত নিজকে গুৰুজনাই কিংকৰ বুলি কৈছে দাস বুলি কৈছে নিজকে চাকৰ বুলি কৈছে হয়নে বাৰু আৰু নিজকে মহাপুৰুষ মাধৱদেৱে নিজকে মোৰ সম পাপী লোক নাহিকেই তিনি লোক সেইকাৰণে আশ্চৰ্য বিনোৱা ভাৱ আমাৰ এই ধৰ্ম দৰ্শনটো চাই আচৰিত হৈ গ'ল যেতিয়া গোটেই ভাৰতবৰ্ষ তেওঁ ভ্ৰমণ কৰিলে আৰু যেতিয়া অসম ভূমিত আহিছিল আশ্চৰ্য বিনোৱাভাৱে এই দৰ্শনটো পাই কিনি তেওঁ আচৰিত হৈ গ'ল যে অসমৰ ধৰ্মগুৰু দুজনক পাইছিল মানে তেওঁতো লগ পোৱা নাছিল এইটো মানে হেৰিত নাই কিন্তু তেওঁ কৈছে যে এজন নিজকে কিংকৰ বুলি কয় আৰু এজনে নিজকে মহাপাপী বুলি কয় মোৰ সম পাপী লোক নাহিকে তিনি লোক বাকীবিলাক গুৰুৱে এইটো নকয় কিন্তু হৰি ক'ব নেকি গতিকে নিজে ঈশ্বৰ মহাপুৰুষৰ অৱতাৰ হৈও নিজকে কিংকৰ বুলি কৈছে গতিকে এই চিত্ৰকেতু যেতিয়া পাৰ্বতীক খং উঠিল লগে লগে চিত্ৰকেতু অভিশাপ দিলে বাবাই দেই আৰু অভিশাপ দিয়াৰ পিছত কি কৈছে যে অসুৰে নিচিনি যেন নিন্দে মহন্তক এতেকেহে দিব আকৌ উচিত শংকৰক ভাপক অসুৰ জুনিক অবে চল দুৰাচাৰ আউৰ যেন আমাক নকৰ অহংকাৰ দুখ লভিলেহে জ্ঞান আপুনি জানিবি দুখ পালেহে তোৰ নিজৰ জ্ঞানটো আহিব তেবে আৰু মহন্তক নিন্দা নকৰিবি এইখিনিলৈকে আমাক পদবন্ধে কৰিছে বাবাই হ'ব গতিকে এই বৈকুণ্ঠৰ পুৰাণ ধৈৰ্য মহাভাগৱতৰ শাস্ত্ৰই মানুহক জীৱনটো পৰিৱৰ্তন কৰি দিয়ে বহুতৰ এতিয়া আপোনালোক আমাৰ জীৱনটো পৰিৱৰ্তন কৰিলে মাত্ৰ ঈশ্বৰৰ গুণানুকীৰ্তনে কৰিলে শ্ৰৱণ কীৰ্তনেহে কৰিছে দেই বাবাই আপোনালোক 40 বছৰৰ আগত যেনেকুৱা এটা অৱস্থাত আছিল নিজে নিজে আপোনালোকৰ মানে গাত চিকুটি চালে গম পাই যাওঁ মই কেনেকৈ আছোঁ আৰু যাহা ভকতৰ সংগ ল'লোঁ ঈশ্বৰৰ গুণানুকীৰ্তন গালোঁ তেতিয়া কি হৈ গ'ল তেতিয়া কি হ'ল আমাৰ জীৱনত পৰিৱৰ্তন আহিলে আমূল পৰিৱৰ্তন ঘটিল মানে প্ৰভু আপুনি দুৰাচাৰৰ পৰা সদাচাৰ হৈ গ'ল হয়নে বাৰু সেইকাৰণে আমাৰ মনটো দুৰাচাৰ সদায় হৈ থাকে সেইকাৰণে আমি মনটো অৰ্পণ কৰি থাকোঁ বোলে কি বুলি দুৰাচাৰ মন মোৰ ৰাম হৰি বুলি তই বেলেগ জেগাত আৰু যাব নালাগে এই মন তই ঘূৰি ঘূৰি আৰু সদায় এটা কথাকে আওৰাই থাকিবলৈ কি ৰাম হৰি গুণ মন ৰাম হৰি বুলি হয়নে বাৰু ইয়াৰ ওপৰতে এটা কাহিনী ক'ম
এটা জেগাত মানে ভাগৱতৰ অনুষ্ঠান এটা পাতিছিল, দুদিনীয়া ব্যাখ্যা কাৰ্যসূচী। আৰু এই ব্যাখ্যা কাৰ্যসূচীটোত মানে গাঁওখনত 40 ঘৰ মানুহ আছিল পৰিয়াল। বছৰেকৰ মূৰত ভাগৱতৰ অনুষ্ঠান পাতে। 40 ঘৰ মানুহে চান্দা বৰঙণি তুলি কাই কষ্টে ব্ৰতে থাকি ভাগৱতৰ অনুষ্ঠান পাতে দেই বাপা। 40 ঘৰ পৰিয়ালৰ অনুদানতে অনুষ্ঠানটো সফল হয়। তাৰে এঘৰ পৰিয়াল মানে নামঘৰত কোনোদিন অহাও নাই আৰু লগতে চান্দা বৰঙণি নিদিয়ে আৰু ভকত বৈষ্ণৱক দেখিলে খুব নিন্দা কৰে দেই বাপা। এনেকুৱা বহুত মানুহ আছে। আপুনি এতিয়াই প্ৰসাদৰ টুকুৰাটো যেতিয়া লৈ গৈ থাকিব আপোনাক উপলম্ভা কৰিব, চাব বোলে সিহঁতৰ আৰু কাম ধান্দা নাই, অকল কৃষ্ণ কৃষ্ণ গাই থাকে আৰু প্ৰসাদৰ টুকুৰাবিলাক এগাল এগাল হৰি এনেকুৱা চাব। ৰাস্তা পদূলিয়ে পালে মানে তেনেকুৱা চৰ্চা কৰে। আপোনাক শুনাই নকলেও দুইজনে কিন্তু ক'বই যে এইটো কাম ধান্দা নাই আৰু অকল কৃষ্ণ কৃষ্ণ গাই থাকে আৰু প্ৰসাদ খাই পুৰা ইহঁতৰ কাম আৰু এনেকুৱা। ভক্তিৰ গোন্ধটো বিষয়ী মানুহসকল নাপায় বুলি কৈছে। বৰ দৰ্শনৰ কথা এইটো দেই বাবা। বোলে বিষয়ী মানুহ কিন্তু ভক্তিৰ গোন্ধই নাপায় বুলি কৈছে। ভক্তিৰ গোন্ধ কোনে পায়? বোলে ভগতেহে পাব। বোলে ভক্তিৰ গোন্ধটো বিষয়ী মানুহে কেনেকৈ পাব? সেইকাৰণে আমাৰো বিষয় আছে। বিষয়টো কাৰ নাই? বোলে বিষয়টো চবৰে আছে। উদ্ধৱক কৃষ্ণই কৈছে, উদ্ধৱে কৃষ্ণক কৈছে, প্ৰভু আমি গৃহবাসী মানুহ, আমি বিষয়ৰ মানুহ, আমি দোকান বজাৰ কৰ্মৰ মাজত ব্যস্ততা মানুহ, তোমাৰ ভকতি কেনেকৈ কৰিম এই বুলি প্ৰশ্ন কৰিছে। এতিয়া উদ্ধৱক ভগৱানে কৈছে, হে উদ্ধৱ এই ৰামে বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ সাধু হং লয়া কৰে হৈ আমাক বিচাৰ। উদ্ধৱক কৈছে তুমি ভয় খাব নালাগে, বোলে বিষয়ত তুমিও থাকা, হয়নে বাৰু? কাৰ বিষয় নাই? বোলে চবতে ল'ৰা ছোৱালী পুত্ৰ পৰিবাৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি চাকৰি বাকৰি কাৰ নাই? বোলে দোকান বজাৰ চবৰে আছে। বোলে বিষয়ত থাকিয়া ভকতি হুয়ে জান সাধু হং লয়া কৰে বোলে আত্মাৰ বিচাৰ। আত্মা মানে আমাক বিচাৰ, মানে কৃষ্ণৰ বিচাৰ দেই। আজি কি বিচাৰ চলিছে ইয়াত? আত্মাৰ বিচাৰ চলিছে, হয়নে বাৰু? আন কৰ্ম এৰি ভকতি তৎপৰ জানিবা উদ্ধৱ হেহি হেই ঈশ্বৰ। সেইজনে ঈশ্বৰ, বেলেগ ঈশ্বৰ ক'ত বিচাৰি পোৱা? ভকতক পাই যিটো নকৰে হৰিখ সাক্ষাতে কৃষ্ণক পায়া কৰিবে ক। বোলে মোৰ ভকত আৰু মোৰ মাজত একো পাৰ্থক্য নাই। বোলে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো ভেদ নাই, দুইৰো কথা কৰে পাত কৰ কন্ধ ছেদ। বোলে এতেকে শুনিবো আমি কৃষ্ণৰ চৰিত্ৰ এহি হে তাৰিবে ইটো দুৰ্ঘুৰ কলিত। বিষ্ণু আৰু বৈষ্ণৱৰ মাজত যিজন পাৰ্থক্য দেখে তেনেহ'লে সেইজনক বোলে নামৰ দ্ৰোহী বুলি কৈছে। সেইকাৰণে আমি ভকতকো ভগৱন্তৰ স্বৰূপেহে চাব লাগিব। কাৰণ কলি যুগততো শংকৰচক্ৰ গদা পদ্ম ধৰি কিনি ভগৱান নাহে, আহিব নেকি? আৰু যদি আহিও যায় বোলে এনেকুৱা আমি ভাগৱত পাঠ আৰু নাম কীৰ্তনটো নকৰোঁ, বোলে কি কৰিম? বোলে শংকৰচক্ৰ গদা পদ্ম লৈ আহিলে সকলোৰে এটা এটা কমপ্লেইন আছে ভগৱন্তৰ, বোলে প্ৰভু বোলে মোৰ ছোৱালীজনী ইমান পঢ়িলে বোলে চাকৰি এটাও পোৱা নাই, যেন তেনে আপুনি চাকৰিটো ঠিক কৰি দিব বুলি ধেৰেংকে মানে গৈ কিনি ভগৱন্তৰ ভৰিত পৰি যাব। তো ভগৱানে চালে যে কলি যুগততো মই বাগ্ময় মূৰ্তি ৰূপে আহি যাব লাগিব। তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম। শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি মোক উপলব্ধি কৰিব পাৰিব দেই বাবা। আৰু যিটো জীৱৰ উপলব্ধি নাই তেওঁ সংস্কাৰো হ'ব নোৱাৰে। অ হৰি, সেইকাৰণে উপলব্ধিটো বহুত ডাঙৰ কথা। ভাৱে ভক্তি বুলি কৈছে, হয়নে বাৰু? না দেৱ বিদত্তে কাষ্টেন পাশানেন ম্ৰিয়মানে ভাবি সৰ্বত্ৰ ভাবি কাৰণম। সেইকাৰণে কৈছে মহাপুৰুষ মাধৱদেৱে, এ ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। ভক্তি ভাৱেৰে আমি ভগৱন্তক ভক্তি ভাৱেৰে ভজিব লাগিব। এতিয়া আমি কল নাৰিকল কুঁহিয়া এনেকুৱা চাৰি ভাগ অৰ্পণ কৰিছোঁ কৃষ্ণক, হয়নে বাৰু? শৰাইত এতিয়া যেনেকৈ শৰাইখন পাতিলোঁ বোলে তেনেকৈ বোলে শৰাইখন আমি ভাঙিবৰ সময়তে সেই একেই শৰাইখন আমি পাওঁ। বোলে তাৰ ভিতৰত বোলে কৃষ্ণক মানে আমি দিলোঁ শৰাইখন, বোলে কৃষ্ণই বোলে কল এটা কম মানে খাই কিনি 3টা কল আছিলে নেকি? বোলে 4 ভাগ দিছিলে, যেনেকা 4 ভাগে ঘূৰি আহিল। তেনেহ'লে কৃষ্ণই কি খালে? প্ৰশ্ন, কৃষ্ণইনো কি ল'লে?
বোলে কৃষ্ণই আপোনাৰ পৰা একো লোৱা নাই, বোলে ভাৱটোহে ল'লে ভগৱান। কি ভাৱেৰে মোক আগবঢ়াইছে, বুজি পাইছেনে বাপা? এই ভাৱটোৱে মূল বস্তু। সেইকাৰণে আপুনি শুদ্ধ ভাৱ বা অকপট ভাৱে ঈশ্বৰক আমি অৰ্পণ কৰিব লাগিব। এতিয়া গাঁওখনত মানে 40 ঘৰ পৰিয়াল মানে ভাগৱতৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল, এঘৰ মানুহ মানে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা নাছিল। সদায় মানে তেওঁলোকে মানে দুজনে দেই, মানুহজনী আৰু মানে স্বামী আৰু স্ত্ৰী দুজনে আছিল। কোনোদিন নামঘৰো নাযায়, ল'ৰা ছোৱালী সন্তান নাই তেওঁলোকৰ। ভগৱানে কৃপাও কৰা নাই। সন্ত মহন্ত ভকতৰ কৃপাত বোলে স্বৰ্গৰ সুখো পাব পাৰে বুলি কৈছে। আৰু সন্তৰ কৃপা হ'লে বোলে চব বস্তু আপুনি মানে এই পৃথিৱীত পাই যাব পাৰে। ভকতসকলৰ আশীৰ্বাদ মানে বৈকুণ্ঠ ধামৰ যিটো আনন্দ তেওঁ লাভ কৰিব পাৰে। তেওঁলোকৰ প্ৰতি ভকতৰ কৃপা নাছিল, সেইকাৰণে ল'ৰা ছোৱালীও নাই দেই বাপাই। এনেতে কি হ'ল, ভাগৱতৰ অনুষ্ঠানটো দুদিনীয়া কাৰ্যসূচীত পাতিছে গাঁওখনে, আৰু মানে কি কৰিছে, মানে এই চাউণ্ড বক্সটো তেওঁলোকৰ ঘৰফালে ঘূৰাই থৈ দিছে। এনেকুৱা মানুহ থাকে, সিহঁতি যদি অহা নাই সিহঁতক অকণমান বোলে শুনাব লাগিব। বহুত মানুহে তেনেকুৱা এটা হেৰি কৰে, হয় নে বাৰু? তো তেওঁৰ ফালে চাউণ্ড কৰি ৰাখি দিছে, তেওঁলোক শুব পৰা নাই। মানুহজনী এনেকুৱা ভাৱনা আহিছে, মানে মানুহজনৰ ভাৱনাটো নাই, মানুহজনে একদম নাস্তিক, কিন্তু মানুহজনী অকণমান ভক্তি পৰাই নাই। মানুহজনী ভাবে যে আমি গাঁওখনৰ লগত বোলে মিলি থাকিব লাগে, সমাজ এখন লাগে, কাৰণ আমি যদি মৰি হেৰাই যাওঁ আমাৰ কি হ'ব, কোনে আমাক উদ্ধাৰ কৰিব, এইটো ভাৱনা মানুহজনীৰ আহে। যেতিয়াই মানুহজনক কয় মানুহজনে বাধা কৰে, মানুহজনৰ খং উঠি যায় টিকিচকে। সেই খঙতে মানে তেওঁ মানে মানুহজনীও মনে মনে থাকে। তথাপিও উপায় নাই, এদিন পাৰ হৈ গ'ল, ভাগৱত শুনি আছে ঘৰৰ পৰা, তেওঁলোকৰ মানে কৃপা মিলিছে অকণমান দেই, কৃপা মিলিছে অকণমান দেই। তাৰপিছত শুনি কি কৰিলে, ভাগৱতৰ মানে এই অনুষ্ঠানটো তেওঁলোকে মানে মানুহজনীয়ে মানুহজনক কৈছে, গধূলি প্ৰথম দিনা ভাগৱত দিনটো শুনিলে, গধূলি মানুহজনক কৈছে যে এটা কথা নহয়, স্বামীক কৈছে, হৰি শুনিছানে? বোলে কি হ'ল? মানুহজনে টিকিচকে উঠেনো কথাটো। তাৰমানে টিকিচকে যে খং উঠে, ইয়াৰ এটা কাৰণ আছে বাপা। তাৰমানে পূৰ্ব জন্মৰ 20% সংস্কাৰ জীৱৰ দেহত আহি যায়। আপুনি মই কুকুৰ মেকুৰী গৰু ছাগলীৰ পৰা যদি ট্ৰান্সফাৰ হৈ আহোঁ, তো সেই 20% সংস্কাৰ আমাৰ থাকি যায় ভাই। সেইকাৰণে তেওঁ মানে সৰ্পৰ জনীত যদি থাকে, এই নামঘৰতো কিছুমান ভকতৰ চাব অকণমানতে টিকিচকে খং উঠে, তেনেহ'লে গম পাই যাব যে এইজন সৰ্পৰ জনীত আছিলে বুলি। বুজি পাইছে? এই সংস্কাৰটো অকণমান হ'লেও থাকে মানে। আৰু মানুহে কিয় সৰ্বভোজী হয়, ইয়াৰ এটা কাৰণ আছে। এতিয়া সৰ্বভোজী হোৱাৰ কাৰণ এইটোৱে যে মানুহে প্ৰত্যেকটা মানে জীৱৰ দেহত সোমাইছিল, কুকুৰ মেকুৰী ছাগলী গাহৰি চবতে আমি সোমাইছিলোঁ আত্মাটো। আৰু যিবিলাক আহাৰ খাইছিলোঁ তাত, সেই আহাৰৰ সোৱাদটো মানে এতিয়া মনুষ্য জন্ম পাইছোঁ যদিও এই আহাৰৰ সোৱাদটো আমাৰ যোৱা নাই। সেইকাৰণে আমি সৰ্বভোজী। বুজি পাইছেনে কথা? আমি যে চব খাই ভাল পাওঁ, তাৰমানে চব আহাৰৰ সোৱাদ আমি তেতিয়াই লৈ অহা আছিলে। সেইকাৰণে কি হ'ল, মানে সেই মানুহজনে মানে কি কৰিছে, কৃষ্ণ ভক্তিৰ খুব বেয়া পায়, অকণমানতে খং কৰে। মানুহজনে বুজাইছে যে আমাৰ সমাজ এখন লাগে আৰু এই সমাজত আমি থাকিব লাগে। এই বুলি কৈছে, কাইলৈ কিন্তু আপুনি মোক নামঘৰলৈ যাবলৈ দিব দেই, স্বামীজনক কৈছে। তো স্বামীজন উভতাই কৈছে, যদি তই কালি নামঘৰলৈ যাওঁ তেনেহ'লে তোৰ মোৰ মাজত দিৱস হৈ যাব। হৰি সাংঘাতিক কথা, তোৰ মোৰ মাজত এৰা এৰি হৈ যাব। তেতিয়া মনে মনে খন্তেক সময় পত্নী থাকিল। তাৰপিছত তেওঁ এটা মনত গুণীগান্তি উপস্থিত বুদ্ধি এটা খটালে মানুহজনীয়ে। কি কৰিলে, মানুহজনক গৈ কৈছে, আপুনি কৈছে যে মোক এৰি দিব, দিৱস হৈ যাব, কিন্তু আপুনি যদি কালি মোক যদি নামঘৰলৈ যাব নিদিয়ে তেনেহ'লে ময়ো আপোনাক এৰি দিম। হৰি। আৰু যেতিয়া এনেকুৱা কৈ দিলে মানুহজনটো বিপদত পৰিব। যদি মানুহজনীয়ে হৰি হৰাম গুচি যাব, তেনেহ'লে আপুনি নামঘৰ যাবলৈ লাগে। বোলে অকল ময়ে নহয়, আপুনিও যাব লাগিব। তেতিয়া মানুহজনে ক'লে, কাহা ফচ গয়া ভাই, যাবতো লাগিবই। এতিয়া অহাকালি আৰু 10টা বজাত ব্যাখ্যাকাৰক আহিল, ব্যাখ্যাকাৰক আহিল, চব ভাগৱতলৈ গৈ আছে। তেওঁলোকে ৰাতিপুৱা সোনকালে ঘৰ দুৱাৰ লগ তলা বন্ধ কৰিলে দেই। তলা বন্ধ কৰি দুয়োগৰাকী ওলাইছে। মানুহবিলাকে ইজনে ইজনক কৈছে, আজি বোলে বিপৰীত কথা দেখিছোঁ, চবেই কথা পাতিছে, তথাপিও একো কোৱা নাই। সমাজত যেতিয়া আহিছে ভালেই পাব।
আহি কিনি তেওঁলোকে আগঘৰাটোত বহিছে দেই। মানুহজনী বহিছে, চবে চাহ তামোলৰ কথা সুধিছে, ইজনে ইজনৰ লগত আলোচনাও কৰিছে। আজি কিন্তু বৰ ভাল লাগিছে দেই, কোনো দিন নহা মানুহ আমাৰ নামঘৰলৈ আজি আহিছে বুলি প্ৰশংসা কৰিছে। কিন্তু মানুহজন মানে যেতিয়া ভাগৱতৰ পাঠ আৰম্ভ ব্যাখ্যাকাৰে কৰা নাই, ব্যাখ্যাকাৰ বহিছে, কিন্তু মানুহজনে মানে কি কৰিছে, খুচমুচাই আছে দেই, কাৰণ কৃষ্ণ কথা সকলো শুনিব নোৱাৰে দেই বাবা। ভাগৱতৰ 10ম স্কন্ধত কৈছে, হে ৰাম শতকোটি জনমৰ হে মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভয়লাক্ষয়, সিজন কৃষ্ণ কথা অশুনিবা কপাৰে, পাপীৰ কাণত পাপে হুচি হেন তাৰে। বোলে শতকোটি জনমৰ মহাপাপ চাই, যিটো মনুষ্যৰ নিৰন্তৰে ভয়লা ক্ষয়, সিজন কৃষ্ণ কথা শুনিবাক পাৰে, বোলে পাপীৰ কাণত পাপে হুচি হেন তাৰে। বোলে পাপীয়ে বেছি দেৰিলৈকে পঢ়িব নোৱাৰে, কৃষ্ণ কথা শুনিব নোৱাৰে। আপোনালোকেও নিমন্ত্ৰণ কৰে কিছুমান মানুহ আহিব ইয়ালৈ, আৰু যাহা বোলে বোলে আপুনি আসনত বহিবলৈ দিব, চাহ তামোল খালে অকণমান দেৰি শুনিব, খুচমুচ কৰিব, লাহেকে হৰি পলাব, বেছি দেৰিলৈকে বহিব নোৱাৰে। সেইকাৰণে বাপাইসকল, যাৰ মহাভাগ্য আছে তেওঁহে ঈশ্বৰৰ কথা শুনিব পাৰিব। সেইকাৰণে ভাগৱতৰ প্ৰথমতে কৈছে, অপূৰ্বতে নজানে কেব পৃথিৱীত শুকদেৱ, কলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি, মহাভাগ্য আছে যাৰ। যাৰ নেকি মহাভাগ্য আছে সেই সকলেৰে বোলে ঈশ্বৰৰ কথা শুনিব পাৰিব বুলি কৈছে দেই। মহাভাগ্য বোলে, অকল ভাগ্য আছে, তেওঁ 10 লাখ টকা লটাৰী লাগি যাব পাৰে, বোলে ভাগ্য আছিল তেওঁ পাই গ'ল। বোলে ভাগ্য আছিলে বোলে তেওঁৰ বোলে BMW কিবা এটা গাড়ী আছে না, সেইটো পাই গ'ল, ভাল চাকৰি এটা পাই গ'ল, বোলে ভাগ্য আছিলে। কিন্তু মহাভাগ্য যাৰ আছে সেই সকলে ভগৱন্তৰ ভক্তি কৰিব পাৰিব বুলি কৈছে, পাব বুলি কৈছে। গতিকে আপোনালোকৰ আমাৰ মহাভাগ্য আছে। এইটো গুৰুজনাই সত্য প্ৰকাশ কৰিছে কীৰ্তন শাস্ত্ৰত। বোলে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। হয়নে বাৰু? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম নাম কৃষ্ণ নাম ল'ব নোৱাৰে। এই জিভাটো হৈছে আকৌ যশোদা দেই, এইটো আধ্যাত্মিক দৰ্শনেৰে আমি চাব লাগিব। এই জিভাটো হৈছে যশোদা আৰু এই হৃদয়টো হৈছে নন্দ। এতিয়া এই জিভা মানে যশোদা। বোলে জিভাটো যেনেকৈ যশোদাই কৃষ্ণ মানে দুলনাত খুৱাই সদায় দুলাই থাকে, যশোদাই দেই এনেকুৱা দুলনাত দুলাই থাকে, ঠিক ভকতে এই জিভাখনত ভগৱন্ত ৰামকৃষ্ণ নামটো লৈ ভগৱন্তক যেনেকৈ যশোদাই দুলাই থাকে, আপুনি ময়ো ভগৱন্তক দুলাই থাকিব লাগে। আৰু তেতিয়া দুলাই থাকিলে কি হ'ব? বোলে এই নন্দ বোলে হৃদয়ত নন্দ আছে, এই নন্দ কিন্তু হৃদয়ৰ নন্দটো আনন্দ হৈ যাব বোলে। আনন্দ বোলে সেইকাৰণে সচিদানন্দ, স্বৰূপানন্দ, ঘনানন্দ, প্ৰেমানন্দ, সহজানন্দ, আটাইকেইটা আনন্দ যদি পাবলৈ আছে তেনেহ'লে এই জিভাখনত বেলেগ সোৱাদ নিদি, বেলেগ ৰসৰ সোৱাদ নিদি বোলে এটা সোৱাদ ৰস দিব পাৰে। বোলে কি? বোলে সেইটো কৃষ্ণ নামৰ মানে আস্বাদন কৰি থাকিবলৈ আমি সদায় মানে জিভাখনক কৈ থাকিব লাগে। জিভাখনক মনেৰে ক'ব লাগে, সেই জিভা বোলে তোৰ কাম বোলে বিভিন্ন সোৱাদ লোৱাৰ কাম, হয়নে বাৰু? এতিয়াও বোলে কিবা কিবি বনিছে নহয় বোলে, তাত কেতিয়া পাম লাগিয়ে আছে। হৰি বহুতে তেনেকৈ ভাবি আছে বোলে তাতিবা বোলে ইমান লেকচাৰ দি আছে, যদি 1:30 2টা যদি বাজি যায়, 2টা 2:30 বাজি যায়, মোৰ এটা জেগাত যাবলৈও আছে। বাপাইসকল অপৰাধ বিনাশন, আপোনালোক মহাভকত হয়, আমি এনেই ৰসৰ কাৰণেহে কৈছোঁ। আমি আপোনালোক তেনেকুৱা ধৰণৰ আহিছে বুলি কোৱা নাই, এটা আনন্দৰ কাৰণেহে কৈছোঁ দেই বাপাই। আপোনালোক মহাভকত, কৃষ্ণ কথা আপোনালোকক ইমানে আনন্দ কৰি শুনিছে, আপোনালোকৰ লগত আমিও কৃপাধন্য হৈছোঁ। তো কথা কি হ'ল, এই দুজন দম্পতী হালে গৈ বহিলে আগধৰাটোত, খুচমুচাই আছে দেই, খুচমুচাই আছে। ভাগৱত ব্যাখ্যাকাৰকে পাঠকীয়ে আৰম্ভ কৰিব, ব্যাখ্যাকাৰকে আৰম্ভ কৰিব, ইফালে ইফালে চাইছে।
এতিয়া ব্যাখ্যাকাৰকে মানে যেতিয়া বহে আসনত, এতিয়া আমি আপোনালোকক অহংকাৰ কৰি কোৱা নাই, আমি বহি যোৱাৰ লগে লগে এইখনক ব্ৰহ্ম আসন বুলিও কয় দেই। এই আসনখন ব্যাসাসনো বুলি কয় আৰু ব্ৰহ্ম আসন বুলি কয়, এইটো কীৰ্তনত আছে। ইয়াত বহি যোৱাৰ লগে লগে আমি মানে ভগৱন্তৰ লগত কানেক্টেড হৈ যাওঁ। আৰু লগে লগে মই গম পাওঁ যে ইয়াত কোন কোন শ্ৰেণীৰ মানুহ, কোনে কোনে মোক প্ৰশ্ন কৰিব, কেনেকুৱা ধৰণৰ কথাবিলাকৰ মানে কোনটো পৰ্যায়ৰ মানুহ ইয়াত আহিছে, কোনে ভালকৈ শুনিব, কোনে ভালকৈ নুশুনিব, এই কথাকেইটা আটাইকেইটা আৰ্ট আমাৰ হৃদয়ত প্ৰতিষ্ঠা হৈ যায় দেই বাবু। তো আপোনালোক মহামহন্তৰ যিটো শ্ৰদ্ধা ভক্তি দেখিছোঁ, আজি আমি নিজকে ধন্য হৈছোঁ। যদি শ্ৰোতা যদি ঠিক হয়, তেনেহ'লে বক্তাৰ হৃদয়ত কৃষ্ণ নৃত্য কৰে বুলি কৈছে। এইটো মনত ৰাখিব। যদি শ্ৰোতা যদি একান্তভাৱে ভগৱন্তৰ কথা শুনি থাকে, তেনেহ'লে বক্তাৰ হৃদয়ত কৃষ্ণ নৃত্য কৰে বুলি কৈছে। আৰু কম লাগি থাকে, আৰু সেই প্ৰেম জড়িটো বান্ধি ৰাখিব পাৰে। এই প্ৰেম জড়িটো এটা এৰি নাই, মানে কিমান সময় পাৰ হৈ গ'ল সেইটো ক'বই নোৱাৰে। তাৰ এটা উদাহৰণ ৰজা পৰীক্ষিতক শুকগুৰুৱে দিছে। শুকগুৰুৱে কৈছে, এই ৰাম শুক নিগদতি সাধু সাধু পৰীক্ষিত, কৃষ্ণৰ কথাত একান্ত ভৈলাচিত, যেন কামাতুৰ নেৰৈ কামিনী আলাপ, বাঢ়িল কৃষ্ণ প্ৰেম ভৈলা নিষ্পাপ। ৰজা পৰীক্ষিতক কৈছে, তোমাৰ মুক্তি হোৱাৰ আৰু বেলেগ দৰকাৰ নাই, তুমি জীৱনতেই মুক্তি হৈ গ'ল। বোলে কিয়? বোলে কৃষ্ণ কথাত তোমাৰ বোলে একান্ত চিত্তটো দেখি মই নিজকে ধন্য হৈ গ'ল। কাৰণ তুমি নিষ্পাপ হৈ গ'ল, তোমাৰ পাপ আৰু এটাও নাই। তোমাক আৰু 7 দিন নুশুনিলেও হয়, তথাপিও মই তোমাক 7 দিন শুনাব লাগিব, ফৰ্মেলিটিটো অবজাৰ্ভ কৰিব লাগিব। বুজি পাইছেনে কথাটো? সেইকাৰণে তেওঁলোকে দুইজনে গৈছে, খুচমুচ কৰি আছে। ব্যাখ্যাকাৰকে সেই মানুহজন যে ধৰাত বহি খুচমুচাই আছে, তেওঁৰ ফালে মানে নজৰ কৰি কৈছে, তেওঁৰ ফালে চাই কৈছে, বেলেগ আৰু কাকো নাই কোৱা, সেই মানুহজনৰ ফালে চাই কৈছে, আহিলা বুলি কৈছে। তো মানুহজনো ইফালে চাইছে, কাক ক'লে বাৰু আহিলা? মোকে কৈছে আহিলা। তাৰপিছত তাৰ মানে খুচমুচটো বন্ধ হৈ গ'ল, খুচমুচাই আছিলে, বন্ধ হৈ গ'ল, একদম ধুনীয়াকৈ বহি গ'ল। তাৰপিছত আৰু এটা শব্দ আহি গ'ল, ব্যাখ্যাকাৰকজনে কৈছে, বহিছা। তাৰ ফালে চাই কৈছে, মানুহজন কৈছে, কাৰ ফালে চাই ক'লে? বহিছা বোলে। মোৰ ফালে চাই বহিছা বুলি ক'লে। তো এই কথাটোত মানে তেওঁ এনেও খং উঠে মানুহটো, তো বেছিকৈ খং উঠি গ'ল। মানুহজনীৰ লগত আহিলোঁ, বোলে সমাজত ইমান মানুহ আছে, কাৰো ফালে চাই ব্যাখ্যাকাৰকজন আহিলা বহিছা নাই ক'লে, মোৰ ফালে চাই মই আহিছোঁহে, মইতো বহিছোঁহে ন, দেখিছে চবে। বোলে মই আহিলোঁ আৰু বহিছোঁ দেখিছে, আৰু মোকেই কৈছে আহিছা বহিছা। বোলে কি বোলে এজন মানুহে কি গাইছে, বোলে ইয়াৰ কথাবিলাক নুশুনো বুলি তেওঁ ধৰা এৰি লাহেকৈ উঠি গুচি যাব। সময়তে আৰু এটা শব্দ মানে ব্যাখ্যাকাৰকজনে কৈ দিলে, গলাগৈ নেকি বুলি কয়। মাত্ৰ 3টা শব্দ ক'লে, কি? আহিলা, বহিছা, গলাগৈ নেকি। এই 3টা শব্দ শুনি তেওঁ মানুহজনীক এৰি থৈ গুচি গ'ল। যে মানুহজনীক কৈছে এটা কথা নহয়। মানুহজনীক ক'লে, বোলে তই ইয়াত থাক, কিন্তু আজি বোলে দৰ্জা নুখোলো তোৰ কাৰণে। কিয়? বোলে তোৰ লগত আহিলোঁ নামঘৰ, কোনো দিন মই নামঘৰ নাহোঁ, তোৰ কাৰণে বোলে সেই ব্যাখ্যাকাৰকজনে মোক আহিলা বহিছা গলাগৈ নেকি কৈছে। মোৰ অহাটোৱে জানে, বহাটোৱে বোলে চাই আছে নেকি, আৰু মই কি কৰিছোঁ সেইটোৱে চাই আছোঁ। তেওঁ ভাগৱতৰ কথা ক'ব লাগে, ঈশ্বৰৰ কথা ক'ব লাগে, আৰু সেইটো কাৰণে তাঁতী বাবুক মাতিছে। তাঁতী বাবুৱে যদি কিবা কিবি কথা পাতি থাকে, তেনেহ'লে আপোনালোকতো ক'বই। সেইকাৰণে মানে কি কৰিছে, তাৰ খং উঠিল, তেওঁ গুচি গ'ল। ঘৰ গৈ কিনি দৰ্জা বন্ধ কৰিলে আৰু ক'লে, নাই মানুহজনীতো নাই, যেটা বজাত আহে আহক, দৰ্জা নুখোলোঁ। গাড়ীটো এনেকুৱা ল'লে বিচনাতে, আৰু 3টা শব্দকে তেওঁ আওৰাই আছে যে ব্যাখ্যাকাৰকজনে মোক কিয় বাৰু আহিলা বহিছা গলাগৈ নেকি কিয় ক'ব বাৰু। এই কথাটো যেতিয়া আওৰাই আছে, আওৰাই থাকোঁতে কি হ'ল ঘটনাটো, এজন মানে সেই গাঁওখনতে এজন মানে এইটো গৰখীয়া দল, এই গাঁওখনতে এজন মানে গবাইত চোৰ আছিলে। গবাইত চোৰ মানে চুৰ কৰি থাকে, যাৰ ঘৰত মানুহজনো নাথাকে তাৰ ঘৰত হামলা দি দিয়ে। সেই চুৰটো মানে দেখিলে, ৰাতিপুৱাই মানে দম্পতী হালে ভাগৱত ব্যাখ্যা অনুষ্ঠানটো হৈছে তিনিআলি মূৰতে নামঘৰত। সেই নামঘৰটোত মানে সেই ব্যাখ্যা শুনিবৰ কাৰণে দম্পতী হাল কোনোদিনে নাযায়, তেওঁলোকৰ ঘৰত চব বস্তু আছে। সিহঁতি ভাবিলে, মানুহজন চুৰটোৱে ভাবিলে যে ইহঁতৰ ঘৰতে যাওঁ আৰু হৰি চব বস্তু লৈ আনিম বুলি ভাবি তেওঁ চুৰ কৰিবলৈ গ'ল।
তেওঁতো নাজানে যে মানুহজন আহিলে। তেওঁ দেখিলে আগফালে 5 কেজি ওজনৰ তলা বন্ধ আছে, তেওঁ ৱাল জাপ মাৰি সোমাই গ'ল আৰু চাৰিওফালে চাইছে কোনফালেদি মই সোমাব পাৰোঁ, কোনফালেদি সোমাব পাৰোঁ। একেবাৰে পিছফালে যেতিয়া গ'ল, পাকঘৰৰ মানে খিৰিকী এটা অকণমান খোলা আছে, হাত দেখি তেওঁ মানে দৰ্জাটো এই খিৰিকীটোক মানে হাতেৰে এনেকৈ টানি দিয়াৰ লগে লগে খুৰুককৈ খোল খাই গুচি আহিল। চোৰটো ভাবিলে গল্ডেন চান্স, এইফালে দিয়ে মই সোমাই যাওঁ আৰু হৰি চুৰ কৰোঁ। তেওঁ কি কৰিলে, ভৰিটো লাহেকৈ সোমাবৰ সময়তে মানে সেই যে মানুহটো আওৰাই আছে, আহিলা বুলি কৈছে। মানুহটোৱে কৈছে যে সৰ্বনাশ, মইতো গৃহস্থ নাই বুলি ভাবিছিলোঁ, গৃহস্থ নাই বুলি ভাবিছিলোঁ, গৃহস্থ আছে। মোৰ অহাটো গম পাই কি হ'ব, গাঁৱৰ ৰাইজে মোৰ কথা গম পাই যাব, মোকতো হৰিনাম ধুলাই দিব পিছদিনাখন। যেতিয়া গৃহস্থই গম পাই গ'ল, মই খন্তেক ইয়াত বহি লৈ ভাল, মানে খিৰিকীটোৰ তলত তেওঁ বহি লৈ, গৃহস্থ গ'লে আকৌ সোমাম মই। তাৰপিছত আৰু এটা শব্দ আহিলে, বহিছা। তেতিয়া চোৰটো ভাবিলে, চোৰটোৱে কৈছে বোলে সৰ্বনাশ, মোৰ অহাটোৱেই নহয়, মানুহটো বোলে অন্তৰ্জামী মানুহ, মোৰ বহাটোও গম পাই গ'ল। লগে লগে মানুহটো যেতিয়া এইটো গম পাই গ'ল, তেতিয়া মই ইয়াৰ পৰা যোৱাই ভাল, কাৰণ ৰাতিপুৱা মোৰ চব কথাটো চৰ্চা হৈ যাব, মানুহজনে মোক ধৰা পেলাই দিব, গাঁও ৰাইজে মোক পিটিব। সেইকাৰণে এটা কাম কৰোঁ, যোৱাই ভাল বুলি যেতিয়া ক'লে, ভিতৰৰ পৰা আৰু এটা শব্দ শুনিলে, বোলে গলাগৈ নেকি। আৰু যেতিয়া গলাগৈ নেকি শুনি ল'লে, তেওঁ ভাবিলে যে মানুহজনকে এতিয়া মই গুৰু বনাব লাগিব, মানুহজনকে যদি মই পতাই নলওঁ তেনেহ'লে ৰাতিপুৱা মোৰ অৱস্থা বেয়া হ'ব। তেওঁ আহি আগফালে দৰ্জা ধাম ধাম মাৰিলে, মানুহটো দৰ্জা খুলিলে, চোৰ এটা আহি কিনি দণ্ডৱতে সেৱা কৰিছে, প্ৰভু আপোনাৰ চৰণত শৰণে পকিলোঁ, আজিৰ পৰা মই আপোনাক গুৰু বনাইছোঁ, মাক কচম বোলে আজিলে বোলে জ্বৰ নাই কৰিব বলছে। তেতিয়া এই মানুহটো উপলব্ধি কৰিছে, বোলে মই এদিন ভাগৱতৰ কথা শুনিবলৈ গৈছিলোঁ, ভাগৱতৰ কথা, তাকো ভাগৱতৰ কথা মই একোৱে নুশুনিলোঁ, মাত্ৰ ব্যাখ্যাকাৰকৰ 3টা শব্দ শুনিছিলোঁ। বোলে কি বোলে আহিলা, বহিছা, গলাগৈ নেকি। এই 3টা শব্দতে মোৰ জীৱনত অমূল পৰিৱৰ্তন ঘটিল। বোলে কি বোলে, এই চোৰটো বোলে জীৱনত চোৰ নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিলে, আৰু এই বোলে চোৰটোৱে মোক আজি গুৰু বনাই দিলে। মই যদি ভগৱানৰ কথা প্ৰেম ভাৱেৰে শুনিলোহেঁতেন, তেনেহ'লে মই কিমান আগবাঢ়ি গ'লোহেঁতেন। বোলে মই আজিৰ পৰা সদায় ভাগৱতলৈ যাওঁ বুলি দৌৰ মাৰিলে আইগৰাকীৰ ওচৰত। বোলে ধন্য ধন্য বোলে পত্নী মোৰ, তোৰ কাৰণে আজি মই ভগৱন্তক দৰ্শন পাম, হয়নে বাৰু। গতিকে ইয়াৰ কথাৰে আমি এটা কাহিনীৰ যোগেদি কয়, সেইকাৰণে হৰি ভকতক কোনো ঠগিবও নোৱাৰোঁ বাবাই হ'ব। তাৰপিছত কৈছে, শংকৰ গৌৰীক অনন্তৰে গৌৰীক বুলিলা মহেশ্বৰ, দেৱ ঋষি গণে শুনি আছে নিৰন্তৰ, শংকৰ বদতি গৌৰী দেখিলা প্ৰত্যক্ষ, হৰি ভকতিৰ আজি মহিমা সমক্ষে। এই বুলি কয় শংকৰে এটা দুখ প্ৰকাশ কৰিছে যে দেৱী তুমি হৰি ভকতজনক এনে সাপ দিলা, হৰি ভকতক সাপ দি তুমি বৰ ভুল কাম কৰিলা। তাৰপিছত কৈছে এতেকেহে ভকতক ভৎসিবে নালাগে। তাৰপিছত কৈছে কৃষ্ণেহে ঈশ্বৰ দেৱতাৰ আদি দেৱ, তাহান চৰণে যিটো কৰে নিত্য হেব, তাৰ কাকো ভয় আছে তিনিও লোকত, মহাকালো ভয়ে পলাই যাহাৰ নামত। এতিয়া মহাকাল হৈছে শিৱৰ নাম, হয়নে বাৰু। এই মহাকালো বুলি কৃষ্ণৰ নাম লৈ পলাই বুলি কৈছে, কৃষ্ণৰ নাম শুনাৰ লগে লগে মহাকালো ভয়ভীত হৈ পলাই বুলি কৈছে দেই। স্বৰ্গ নৰকৰ ইটো পৰম মুকুতি, তিনি একে তুল্য যাৰ হৰিত ভকতি। নৰকতো মুখ্য সুখ কৃষ্ণ নাম শুনে, স্বৰ্গতো নৰক দুখ কৃষ্ণ নাম বিনে। সেইকাৰণে ব্ৰহ্ম ভুৱনতো যদি ভগৱন্তৰ নাম নাথাকে, সেই জেগাটো অপবিত্ৰ বুলি ভাবি সেই স্থানটো ত্যাগ কৰে হৰি ভকত। সেইকাৰণে ভক্ত প্ৰহ্লাদক ভগৱানে এবাৰ অফাৰ দিছিলে, এইটো 7ম স্কন্ধত আছে, ইয়াৰ আগৰ অধ্যায়টোত। ভক্ত প্ৰহ্লাদক কৈছে যে তোমাৰ ভক্তিত মই তুষ্ট হ'ল, তোমাক কি বৰ লাগে কোৱা। তোমাক বোলে ইন্দ্ৰৰ বোলে লোকটো দি দিম, ইন্দ্ৰক অলপ দিনৰ কাৰণে ৰিটায়াৰ কৰাই দিম। অ হৰি। তো ভক্ত প্ৰহ্লাদে কৈছে মই ইন্দ্ৰৰ লোক কি কৰিম। বোলে তোমাক বোলে ব্ৰহ্মাৰ লোকটো লাগে নেকি, ব্ৰহ্মৰ লোক। বোলে ব্ৰহ্মা বহুত দিন হৈ গ'ল, বোলে তেওঁ বহুত দিন বহি আছে, তাৰ জেগাত তোমাক বহাই দিম। বোলে ব্ৰহ্মৰ পদটো মই কি কৰিম, হয়নে বাৰু। তাৰপিছত কৈছে বোলে নহয়, বোলে তোমাক মহাদেৱৰ বোলে শিৱৰ লোকটো লাগে নেকি। ভক্ত প্ৰহ্লাদক অফাৰ দিছে। বোলে ভক্ত প্ৰহ্লাদে কৈছে বোলে মই শিৱৰ লোকটোনো কি কৰিম। বোলে তোমাৰ চৰণ পংকজ,
এই চৰণ পংকজৰ যিটো মোৰ কামনা উৎপন্ন হোৱা কলহ, এই কলহটো নাই বাৰু, ঘটিটো আছে এই কামনা ৰূপী এই কলহটোত যিটো সদায় মোৰ কামনা উৎপন্ন হৈ থাকে, এই যে কামনা ৰূপী কলহটোত যে সদায় কামনাবিলাক যে উৎপন্ন হৈ থাকে, ভগৱান কৃষ্ণক কৈছে, নিৰ্সিংহ ভগৱানক কৈছে ভক্ত প্ৰহ্লাদ, তোমাৰ পদপংকজ মোৰ এই কামনা ৰূপী কলহটোত ঢাকোন দি দিয়ে, যাতে কোনোদিন আৰু কামনা মোৰ ওপৰত মানে উৎপন্ন নহয়, সেই বুলি তেওঁ আশা কৰি কৈছে। সেইকাৰণে কৈছে যে মোক তুমি বেপাৰী বুলি নাভাবিবা, হয়নে বাৰু, বনিয়া বুলি নাভাবিবা, মই তোমাৰ অকাম ভিত্ত, তুমি মোৰ নিষ্কাম স্বামী, সেই বুলি ভক্ত প্ৰহ্লাদে কামনা কৰিছে। ইয়াৰ পৰা এটা কথা আমি বুজিব লাগিব, যদি ভক্ত প্ৰহ্লাদে নিষ্কাম ভক্তি কৰিছে, তেনেহ'লে আপুনি ময়ো নিষ্কামভাৱে ভজিব লাগিব। কাৰণ হৰি ভকতজন যদি কামনা থাকে, এনেতো কামনা পূৰ্বতো যদি কৃষ্ণক ভজে, কামনা তেওঁতো পূৰ্ণ কৰিবই ভগৱান, কিন্তু হৰি ভকত একান্ত ভকতজনে কিন্তু কামনা নকৰে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে যে মুক্তিটো নিস্পৃহা যিটো সেই ভকতক নাম। ভকতৰ কামনা থাকিব নালাগে, প্ৰভু বোলে আপুনি মোক যি দিছে দিছে, যি নিদিলে নিদিব, বোলে স্বৰ্গই দিয়ে নৰকত দিয়ে, আজি মাৰে কালি মাৰে, ক'ত কি ৰাখিছে ৰাখক, আৰু আপোনাৰ মই খালি সদায় সেৱা কৰি থাকিবলৈ সুবিধাকণ দিব আৰু হৰি এই কামনাটো, আৰু ভকতৰ সন্তুষ্ট বিচাৰ। আৰু আপোনাৰ মোৰ এটাই কামনা কি বোলে ভকতৰ সকলোৱে গাব, সকলোৱে হাত জোৰ কৰি ল'ব, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদানুগো সুখ, মুখে তোৱা গুণ নাম, ভকতৰ সংগ সদানুগো সুখ, মুখে তোৱা গুণ নাম। সেইকাৰণে মহাদেৱে প্ৰাৰ্থনা কৰিছে, নমাংগো সুখ ভোগ নলাগে মুখতি, তোমাৰ চৰণে মাংগো অমূল্য ভকতি, মুখে লৌক নাম মোৰ কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বদা, সজ্জনৰ সং নুগুচুক সৰ্বক্ষণ, এতেকে প্ৰসাদ মাংগো তোমাৰ চৰণ। এইটোৱে হৈছে মূল প্ৰসাদ দে বাপে। প্ৰেমে দ্ৰৱৈ চিতয়াতি গদ গদ বাণী, কতো হাসৈ কতো কান্দৈ মুখ প্ৰিয় মানি, লাজৈ এৰি গাৱৈ গীত নাচৈ আনন্দ, জগত পবিত্ৰ কৰে সেহিহে ভকত। গতিকে ভগৱন্তৰ কথা অমৃত যেতিয়া পান কৰে, তেতিয়া সেই অমৃত পান কৰাৰ লগে লগে তেওঁ জীৱন্তে মুক্ত হয় বুলি কৈছে। এতিয়া আপোনালোক সকলোৱে জীৱন্তে মুক্ত হৈ আছে কৃষ্ণদেৱ বাপা। বোলে হৰি কথা, এই যে প্ৰেম অমৃত আপুনি মই পালোঁ, আচলতে আপোনালোকক আমাক ভগৱানে কৃপা কৰি আছে। কৃষ্ণৰ কৃপা নহ'লে একো কাৰ্য সাধন নহয় বুলি কৈছে। কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। সেইকাৰণে আপুনি মই আজি এই ঈশ্বৰৰ কথা, মনুষ্য জন্ম পাই আজি মানুহৰ জন্ম পালোঁ, আৰু মনুষ্য জন্ম ক'ত পালোঁ বোলে আমি ভাৰতবৰ্ষত পাইছোঁ, হয়নে বাৰু? বোলে ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত পাইছোঁ? বোলে অসম ৰাজ্যত পালোঁ। বোলে অসম ৰাজ্যৰ কোনটো জিলাত পালোঁ? বোলে যোৰহাট জিলাত পালোঁ। বোলে যোৰহাট জিলাৰ কোনটো গাঁৱত পাইছোঁ? গৰখীয়া দলত পাইছোঁ, হয়নে বাৰু? আৰু গৰখীয়া দলত, আজি গৰখীয়া দলৰ এই বিষ্ণু প্ৰাথমিকত বহি ঈশ্বৰৰ নাম ল'বলৈ ভগৱন্তই আমাক কৃপা কৰে। যদি আমি আফ্ৰিকাৰ যদি ইউগাণ্ডাত জন্ম পালোহেঁতেন, তেনেহ'লে হৰি, যদি আফ্ৰিকাৰ যদি ইউগাণ্ডাত যদি জন্ম পালোহেঁতেন, তেনেহ'লে এতিয়ালৈকে আমি অকল কেঁচা মাংস খাই থাকিলোহেঁতেন, হা, ধেনুকাৰ মাৰিব লাগিব আৰু চাল বাকলি পিন্ধি থাকিবলগীয়া হ'ল। তো এইটো ভগৱানৰ কৃপা বুলি ভাবোঁ। আৰু এই কৃপাটোৰ ফল আপোনালোক আমি যে পাই আছোঁ, যে ভকতৰ সংটো, এইটো এটা মহাফল। সেইকাৰণে এই মহাফলটো আপুনি আস্বাদন কৰিবৰ কাৰণে চতুৰ হ'ব লাগে, এই বাপা। সেইকাৰণে কৈছে এই ভাগৱত যে অমৃত আপোনালোক আমি পালোঁ, এইটো পূৰ্বতে নাছিলা একতাল বুলি কৈছে। ক'ত? বোলে স্বৰ্গ মধ্য পাতালৰ মধ্য, হয়নে বাৰু? বোলে ক'ত আছিল? কৃষ্ণৰ কৃপাতে অৰ্ধেক বয়স গইলা পাইলা ব্ৰহ্মা পদ্ম কল্পত, হয়নে বাৰু? বোলে ব্ৰহ্মা দিলা নাৰদক ইটো ফল ৰহস্য ফল, নাৰদ ব্যাসকো আনি দিলা, নগৈলা তিলেক ভাগি ইডালে সিডালে লাগি শুকমুখে পৰিলা ভূমিত। এতিয়া শুকৰ মুখৰ পৰাহে ভাগৱত সৃষ্টি হৈছে, শুকৰ মুখৰ পৰাহে ভাগৱত গাইছে।
কিন্তু ভাগৱত যিজন লিখিছিল বেদব্যাস তেওঁৰ দাড়ি গোপ বোলে ইমান আছে তেওঁ পাৰিলে কৈ দিব পাৰিলেহেঁতেন ভাগৱত কিন্তু নকলে কিয় তেওঁ গম পাই গ'ল যে মোৰতো ইমান জংঘল হৈ আছে মই ইমান হৰিৰ নামটো ল'ব নোৱাৰোঁ হৰিৰ নাম লোৱাৰ লগে লগে মোৰ অপৰাধ হ'ব বুলি ভাবিয়ে চাগে তেওঁ ভাবিলে যে মোৰ ল'ৰাটোতো একদম 16 বছৰৰ এটা নজাবান কৃষ্ণৰ নিচিনা গৰম হয় নে বাৰু তেওঁৰ মুখপদ্মটো একদম সাক্ষাৎ ভগৱন্তৰ নিচিনা এতিয়া আমাৰ যে দাড়ি চুলিটো নাই কিহৰ কাৰণে নাই আমি পৰম ব্ৰহ্ম পৰমাত্মা ৰাম নাম কৃষ্ণ নাম লৈছোঁ সেইকাৰণে আমি সদায় এইখন চপা ৰাখিব লাগিব দেই নামঘৰৰ মুখখন বৰ সুন্দৰকৈ চপাকৈ ৰাখিব লাগিব আমি যদি এইখনে যদি অহৰি অৰাম কৰি ৰাখোঁ তো বেদব্যাসে নিজে গাই দিব পাৰিলেহেঁতেন ভাগৱত তেওঁ নিজেহে লিখিছিল লিখাজনৰ যদি ইমান দাড়ি চলি আছিল হয় নাই বাৰু তেওঁতো লিখি আছিল বেদব্যাস আৰু দুৰ্গন্ধ গোন্ধায়ো তেল হয় নাই বাৰু কিন্তু তেওঁ ভাবিলে যে মই ঈশ্বৰৰ নামটো কেনেকৈ ল'ম মোৰ পুত্ৰ আছে মোৰ পুত্ৰই লওঁ আৰু প্ৰসাদ তেওঁৰে দায়িত্ব আছে আকৌ সেইকাৰণে গৰ্ভতে আকৌ তেওঁ 16 বছৰলৈকে আছিলে সেই শুকগুৰু এই সংসাৰত মায়া আছে বুলি কৈছে সেইকাৰণে আজি আপুনি মই ঈশ্বৰৰ কৃপাত কলিযুগত আজি মহাভাগৱত পাইছোঁ আৰু ইয়াতে কৈছে শিৱই পাৰ্বতী তুমি হৰি ভক্তক কেতিয়াও নিন্দাও নকৰিবা আৰু হাপ নিদিবা কাৰণ তুমিও হৰি দাসী আৰু মই হৰি দাস বুলি কৈছে আৰু দণ্ডৱতে পৰিছে দুইজনে বোলে দণ্ডৱত মানে কেনেকৈ যেনেকৈ দণ্ড মানে লাঠি যেনেকৈ ধৰামকৈ এনেকৈ এৰি দিলে পৰি যায় ঠিক হৰি আৰু গৌৰীয়ে ভগৱন্ত কৃষ্ণৰ ওচৰত দণ্ডৱতে পৰিছে যে অপৰাধ হৈ গ'ল প্ৰভু হে মুৰাৰী হে মুকুন্দ হে অনাদি অনন্ত অচিত্ত গোবিন্দ ঋষি কেশৱ হৰি সত্য জনাৰ্দন মোৰ অপৰাধ হৈ গ'ল কাৰণ পাৰ্বতীৰ কাৰণে আজি ময়ো বোলে তোমাৰ আগত কি মুখ দেখাম সেইকাৰণে পাৰ্বতীক অভিশাপ দি দিলে গতিকে আমাৰ দুইজনকে তুমি ক্ষমা কৰি দিয়া এতিয়া শিৱ ভকতসকলক যদি এইটো কৈ দিয়া হয় তেওঁলোকৰ খং উঠি যাব টিকিচকে হৰি ঔৰা বোলে পাৰ্বতী বোলে এইটো হৈছে ভকতৰ মহিমা ভকত কোনজন যিজন নেকি ক্ষমাৰ গুণ থাকে যে বাবা সেইকাৰণে কৈছে ক্ষমাবন্ত পুৰুষৰ নাহি পৰা ভাল ভকতৰ সেই গুণটো থাকিব লাগে এতিয়া আমাৰ বহুতে আকৌ ক্ষমা কৰিব নোৱাৰে ইজনে মোক কিবা এটা ক'লে তাক কেনেকৈ মই বদলা ল'ব পাৰোঁ সমাজত সেইটোৰ কথাটোৱে তেওঁ দিনে ৰাতিয়ে চিন্তা কৰি থাকে হৰি ঔৰা এইটো আমাৰ আছে কিন্তু সেইটো আমি ত্যাগ কৰিব লাগিব শত্ৰু মিত্ৰ উদাসীন হৈ থাকিব লাগিব যি সকলোতে সমভাৱনা এতিয়া এই সমভাৱনাটো আমাৰ থাকিব লাগিব আজি আপুনি শিৱ ভকতজনো যদি গৈ আছে তেওঁকো মাত এষাৰ লগাব লাগিব এইটো মানৱীয় ধৰ্ম হয় বাৰু তেওঁ একে আত্মা তেওঁকো কৃষ্ণই চলাই আছে আমাৰো এই কৃষ্ণই চলাই আছে গতিকে তেওঁৰ লগত আমি দ্ৰোহ হৈ একো লাভ নাই অজ্ঞান বশত কি কৰিছে তেওঁলোক যি বুজি পাইছে যি জ্ঞানেৰে ঢুকি পাইছে সেইটো আৰাধনা কৰিছে সেৱা কৰিছে তাত আপুনি নিন্দা কৰি কি লাভ পাৰ্বতীক কৈছে হে যত দেখা চৰাচৰ হে হৰি মই নিৰন্তৰ হৰি বিনে নাহি পৃথক হৰি বিনে পৃথক নাই ন বোলে যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন হৰিৰ মায়ায়ে তাক মোহে সেইকাৰণে নিন্দা আপুনি কাকো কৰিব নোৱাৰে যদি প্ৰকৃতাৰ্থত আমি ভকত হৈছোঁ সেইকাৰণে যি যেনেকৈ কৰিছে ভগৱান কৃষ্ণই কৈছে যে যথামম প্ৰপদ্যন্তে তাচ তথৈমম ভজামহম যোনে যেনেকৈ মোক ভজনা কৰিব তেনেকৈ মই তেওঁক অনুগ্ৰহ কৰিম এতিয়া আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতি এনেকুৱা উত্তম সংস্কৃতি ইয়াত পাথৰকো পূজা কৰে বুলি কৈছে ইমান উত্তম সংস্কৃতি ভাৰতবৰ্ষত আপুনি মই জীয়াই আছে সেইকাৰণে সকলোতে আপুনি মই হৰিময় দেখি এইটো ভগৱন্তৰে মানে কৃপা বুলি ভাবি আজি হৰি ভক্তিটো আপুনি মই লাভ কৰিছোঁ সেইকাৰণে কৃষ্ণক ধন্যবাদ দিব লাগিব ভগৱানক ধন্যবাদ দিব লাগিব গুৰুজনাক ধন্যবাদ দিব লাগিব আৰু সকলোৱে উচ্চ কণ্ঠেৰে ক'ব আমাৰ লগত জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কি ৰকম মানুহে আৱাজে নাই গুৰুৰ নাম লৈছে ভগৱানৰ নাম লৈছে মানে উচ্চ কণ্ঠেৰে ঊৰ্ধ্ববাহু কৰি ল'ব উচ্চ কণ্ঠেৰে ঊৰ্ধ্ববাহু কিয় ক'ব লাগে ৰাম বুলি গুৰুজনে কৈছে ডাকি বোলা ৰাম গুৰুজনে পদকণ্ঠে লিখিব পাৰিলেহেঁতেন বোলে মনে মনে বোলা ৰাম বোলে কিয় লিখা নাই তাৰমানে ৰাম নাম কৃষ্ণ নাম উচ্চ কণ্ঠে ল'লে আমাৰ আত্মাটো হাৰ পাই হয়নে বাৰু আত্মাটো হাৰ পাই যায় বোলে আত্মাটো হৈ থাকে নেকি আত্মাটোও হৈ থাকে সেইকাৰণে কৈছে নহয় ব্ৰহ্মাই আদি কৰি সকলোৱে গাব
ঘুমতি যায়। হে ৰাম তুমি হে চৈতন্য, হে ৰাম ৰাম ৰাম, হৈ আমি অচেতন নিয়োগনাথ জগা। রাম আমি অচেতন নিয়োগনাথ জগা। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া শয্যা মাজে আশ্ৰয় ঘুমতি যায়। বোলে সকলোৱে শুয়ে আছে, তেনেহ'লে আমাৰ আইসকলক কৈছে, যদি সকলোৱে শুয়ে আছে তেনেহ'লে আমাক জগাই আছে কোন, আমাক জগোৱাজন কোন? বোলে তুমি হে চৈতন্য সনাতন, ও ৰাম 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 ৰাম, হৈ আমি অচেতন নিয়োগনাথ জগাই। ৰাম আমি অচেতন নিয়োগনাথ জগাই। গতিকে কৃপালু বাপাই সমস্ত গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম। কেতিয়াবা আকৌ আহিলে আপোনালোকৰ মাজত আৰু বিশেষভাৱে আলোচনা হ'ব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি সময়ৰ কাম সময়তে কৰিব লাগিব। বোলে চাউল প্ৰসাদ বোলে আপুনি লয় বোলে 2টা বজাত, আপুনি যদি 4 বজাত লয় তেনেহ'লে ও হৰি ও ৰাম। অতিৰিক্তটো আকৌ চব বস্তুৱে বেয়া দেই। অতি ভক্তি চুৰৰ বুলি এটা খবৰ আছে, কিন্তু ইয়াত এইটো নাখাটিব। বোলে প্ৰেম ভাৱেৰে আপুনি 4 ঘণ্টা 5 ঘণ্টা 10 ঘণ্টা উগালে বোলে আপুনি গমেই নাপাব। হৰি ভক্তিৰ লক্ষণটো তেনেকুৱা দেই। গতিকে এই তেনেকুৱা এটা উদ্দেশ্য লক্ষ্য ৰাখি আপোনাৰ হওক মহামহন্তই আমি অধমকে মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কৈছে। এই ভাগৱত এখন সমুদ্ৰ, ইয়াত এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি হয় বুলি কৈছে। আমি আগতীয়াকৈ আপোনালোকক জনালোঁ। আৰু আমাৰ নিচিনা এটা নিকৃষ্ট জীৱ আহি আপোনালোকৰ মাজত ঈশ্বৰৰ কথা কোৱাটো এটা সম্ভৱেই নহয়। তথাপিও গুৰু দায়িত্ব পালন কৰি আমি 2 এষাৰ যিটো আপোনাক মহামহন্তৰ পৰা জানিলোঁ, শিকিছিলোঁ, সান্নিধ্যত থাকি আমি ঈশ্বৰৰ কথা ক'লোঁ। পখা অনুৰূপে পক্ষী উৰিবাক হয়নে বাৰু? আৰু ঈশ্বৰৰ মহিমা ইমানেই আছে, অনাদি কাললৈকৈ বোলে গাই থাকিলেও শেষ কৰিব নোৱাৰে। ব্ৰহ্মাই 4খন মুখেৰে গাই শেষ কৰিব নোৱাৰিলে। আৰু 1000টা মুখত বোলে ভগৱান নিজেই নিজৰ মহিমা গাই কৰি শেষ কৰিব নোৱাৰে। এবাৰ কি হ'ল, নিমি ৰজাই সুধিছিল প্ৰশ্ন এটা, নৱনিমি সংবাদ, এই নিমি নৱ সিদ্ধ 9জন সিদ্ধৰ ভিতৰত দুৰ্মিল সিদ্ধ প্ৰশ্ন এটা কৰিছিল নিমি ৰজাই, যে ঈশ্বৰৰ কৃষ্ণৰ জন্ম লীলা ৰহস্য কথা কৈ শেষ কৰিব পাৰে নে ভগৱানৰ মহিমা? তেতিয়া দুৰ্মিল সিদ্ধই কৈছে, এই ৰাম দুৰ্মিল বদতি অশুনা নিমিদায়, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম আছে যত, 100 কোটি জন্মে কোনে কহি পাবে অন্ত, সহস্ৰ বদনে যদি কহন্ত অনন্তে। 1000টা মুখত যদি 1000 বাৰ গাই থাকে, বোলে এতিয়ালৈকে নহয়, বোলে অনাদি কাললৈকে যদি গাই থাকে ঈশ্বৰৰ মহিমা কৈ শেষ কৰিব নোৱাৰে। যদি 1000টা মুখত মানে অনন্তই গাই শেষ কৰিব নোৱাৰে, ব্ৰহ্মাই 4খন মুখেৰে গাই শেষ কৰিব নোৱাৰে, তেনেহ'লে তাতিবাপ 1খন মুখেৰে কিমান গাব? ও হৰি ও ৰাম। বোলে মতি সোণৰে যিমান পাৰিলোঁ আপোনালোকৰ কৃপাত গালোঁ। আৰু এতিয়া আপোনালোক মহামহন্তৰ চৰণত সকলো দিশৰ পৰাই ভুল ত্ৰুটি অপৰাধ শব্দ উচ্চাৰণ, কাৰণ আমি অকণমান খেলি মেলি মানুহ জানে, আমি বাগানৰ পৰা পৰিৱেশৰ পৰা অহা মানুহ, অকণমান আমাৰ মানে শব্দবিলাক ইফাল সিফাল হৈ যায়, হয়নে বাৰু? গতিকে আপোনালোক নিজেই শুনাই ল'ব আৰু কথাবিলাক। ও হৰি ও ৰাম। গতিকে আমি এটা প্ৰাৰ্থনা কৃষ্ণক জনাব লাগিব। এই প্ৰাৰ্থনাটো শকুনিয়ে কৃষ্ণক কৰিছিল, মহাভাৰতৰ শকুনি দেই। মহাভাৰতৰ শকুনিয়ে কৃষ্ণক কৈছে, কৃষ্ণ তদ্দেৱ পদপংকজ ৰান্তে বৈদবয় বিশুদ্ধ মানস ৰাজ হংস, প্ৰাণ পয়ান সময় কফবাত পীত কণ্ঠাৰুধৈ স্মৰণম কুতেস্তে। এই প্ৰাৰ্থনাটো শকুনিয়ে ভগৱন্তক কৰিছিল। এতিয়া কথা হৈ গ'ল যে শকুনিয়ে গোটেই মহাভাৰতৰ যুদ্ধটোৱে লগালে, তেওঁনো কেনেকৈ ভগৱানক প্ৰাৰ্থনা কৰিলে? এইটো ৰহস্যময় কথা, হয়নে বাৰু? কিন্তু এই ৰহস্যময় কথাটো শকুনিয়ে গম পাই গ'ল যে এইজনেই সেইজন, তাৰমানে পৰমাত্মা ভগৱন্তই গোটেই যুদ্ধটোৰ মূল হয়, শকুনি নহয়। ভগৱন্তৰ যিটো ইচ্ছা হৈছে সেইটোৱে তাত যুদ্ধটো হৈছে, সেইকাৰণে হ'ল যুদ্ধ, হয়নে বাৰু? কৃষ্ণ চব জানে কিন্তু একো নাজানে। সেইকাৰণে অৰ্জুনক কৈছে, হে অৰ্জুন, অপূৰ্বে যত শুয়া আছে
অশুইবে ক যতে ক পাছে পূর্বা পর জানো ধনঞ্জয় স্বরূপ নজানি মুক মনুষ্য বুলয় লোক বোলে কেহু বোলে দৈৱ কীৰ্তনয় কোনোবা মোক মানুহ বুলি ভাবে দৈৱকীৰ এটা সাধাৰণ ল'ৰা বুলি ভাবে আৰু সখা অৰ্জুনটো মোক কেতিয়াবা গতিয়াইও দিয়ে বোলে মানুহ এটা হয় গতিয়াই দিয়ে সখী বুলি ভগৱন্তই কৈছে ঐ ভক্ত অনাদি আমি এতেকে জানিবা তুমি ঐ ভক্ত ঈশ্বৰ নিৰাকাৰ মায়াক আশ্ৰয় কৰি মৎস্য কুৰ্ম ৰূপ ধৰি যুগে যুগে হওঁ অৱতাৰ সেইকাৰণে আজি এই কলি যুগত আমি হৰিৰ ভক্তি কৰিব লাগিব হৰিৰ নাম জপ কৰিব লাগিব হৰিৰ নাম ল'ব লাগিব দেই জপ মানে মালা জপ কৰিবলৈ কোৱা নাই বোলে ৰামকৃষ্ণ নাম অভেদ কবচ হিচাপে আপুনি মই পিন্ধিব লাগিব ৰামকৃষ্ণ নাম অভেদ কবচ সদায় যিটো জন পিন্ধয় তিনি গুণ বৃত্তিশ্বয় অস্ত্ৰৰ পহাৰে আৰু তাক নিমিত্ত সেইকাৰণে কলিযুগটো ভকতে খুব ভাল পায় ধন্য ধন্য কলিকাল ধন্য নৰ বোলে কলিযুগৰ নিচিনা ভাল যুগ নাই বোলে ইমানটোতো ইমানটোৱে শুকগুৰুৱেতো কলিযুগৰ কাৰণে বোলে কলিযুগটোক মানে স্তুতি কৰিছে প্ৰাৰ্থনা কৰিছে কলিযুগৰ বিষয়ে দ্বাদশ খণ্ডত ইমান বেয়া বেয়াকৈ ক'লে ইমান বেয়া বেয়াকৈ লিখিলে আপুনি মানে পাঠ কৰিবই নোৱাৰে ইমান বেয়া বেয়াকৈ কৈছে কলিযুগৰ বিষয়ে শুকগুৰুৱে দেই আগততে আছে তাৰপিছত একেবাৰে শেষত শুকগুৰুৱে কি কৰিছে কলিযুগটোক প্ৰাৰ্থনা কৰিছে স্তুতি কৰিছে তেতিয়া ৰজা পৰীক্ষিতে কৈছে কি ৰকম মানুহে বোলে প্ৰথমে তই কলিযুগৰ বিষয়ে বোলে ঢেৰ কিবা কিবি গালা বোলে কিবা কিবি ঢেৰ গালা আৰু এতিয়া বোলে কলিযুগটোক প্ৰাৰ্থনা কৰিছো বোলে কি প্ৰাৰ্থনা বোলে এবে মই দঢ়াই মতি কলিকে হে কৰো তুতি বোলে কলিযুগটোক বোলে প্ৰাৰ্থনা কৰিছো কিয় এবে মই দঢ়াই মতি কলিকে হে কৰো তুতি যদিও কলি পাপৰ ভাগৰ হয়নে বাৰু মহন্ত গুণক আৰ সংসাৰ মধ্যত আৰ শুনা ৰাজা কৈও সাৱধান যদি মহা দুৰাচাৰ যদি বা অন্তজ জাতি কৰৈ মাত্ৰ কৃষ্ণৰ ভগৱতী হয়নে বাৰু আতি অপ্ৰয়াস ভাৱে কৃষ্ণৰ চৰণ পাৱে কি কৰে বোলে অপ্ৰয়াসে তেওঁ বোলে মানে নহয় এই চিন্দ সংসাৰ বন্ধনৰ পৰা তেওঁ মুক্তি পায় সেইটোৱে কৈছে ঠিকেই ধৰিছে আপুনি ইয়াৰ পৰা একেবাৰে শেষৰ লাইনটো অকণমান পাহৰি গৈছে বাবে মনত পেলাই দিলে যে যদি বন্ধন চিন্দৰ পৰা কৰ্ম বন্ধনৰ পৰা মুক্ত হ'ব আছে তেনেহ'লে আমি কলিযুগটোক ধন্যবাদ দিওঁ যে কলিযুগ যদি কলিযুগৰ নিচিনা ভাল যুগ নাই বুলি কৈছে সেইকাৰণে ভকতৰ কাৰণে বোলে কলিযুগ হয় আজি আমাৰ কাৰণে কলিযুগ নহয় আজি আমাৰ কাৰণে সত্য যুগেই চলি আছে অ হৰি হে কৃষ্ণ তজুপাৱে পখিলো হৰণ মই অনাথৰ নাথ তুমি নাৰায়ণ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ ভজো তোমাৰ দুই পদয়ৰ বিন্দ ভজো তোমাৰ দুই পদয়ৰ বিন্দ কৃষ্ণ আশা কৰোঁ ভিডিঅ'টি চাই নিশ্চয় ভাল পালে আৰু কেনেকুৱা পালে জনাব কমেণ্ট এটা কৰিব ক'ৰ পৰা আপোনাৰ সবে চাই আছে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে ভালে থাকিব কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ মাধৱ কৃষ্ণ